ব্রহ্মা বিষ্ণু মহেশ্বরের উদ্ধার তত্ত্ব নাপায়
স্বয়ং প্ৰভু ভগৱন্তে নিজেও নিজৰ তত্ত্বৰ কথা কৈ শেষ কৰিব নোৱাৰে। এইহে পৰম ব্ৰহ্মপুৰুষৰ মহতত্ব আমাৰ দৰে সাধাৰণ মহমতী দৰে কৰিব পাৰি এয়া কেতিয়াও সম্ভৱ নহয়। তথাপিও যত কৰুণাশ্ৰী প্ৰচেষ্টাৰে আমি কেৱল প্ৰযত্ন কৰিম, দুখালোক নিশ্চয় অনেক হ'ব। সৰ্বদোষ আপোনালোকে মাৰ্জনা কৰিবলৈ আশা কৰি পৰৰ লগত সংগতি ৰাখি এই বিষয়ে ক'ব আগবাঢ়িবলৈ প্ৰযত্ন কৰিম। এই গুৰু সমস্ত ইতিমধ্যে একাদশ স্কন্ধ মহাভাগৱতত শ্ৰীকৃষ্ণ আৰু উদ্ধৱৰ মহাসংবাদ চলি আছে। প্ৰভু ভগৱন্ত কৃষ্ণই তেওঁৰ মহালীলা সামৰি এতিয়া বৈকুণ্ঠলৈ যোৱাৰ প্ৰয়াস কৰিছে। আৰু এই মহালীলা কৰিবলৈ আহি 120 বছৰ পৰমায়ু লৈ তেওঁ সংসাৰলৈ আহিছিল। কিন্তু চাওঁতে চাওঁতে লীলা কৰি কৰি তেওঁ কৰিব লগা সমস্ত লীলা একেবাৰে সমাপ্ত হৈ গৈছিল। যিমান লীলা কৰিবলৈ তেওঁ নিৰ্ধাৰণ কৰিছিল সমস্ত লীলা ইতিমধ্যে সমাপন হৈছিল। 120 বছৰ পাৰ হৈ গ'ল, কিন্তু তথাপিও তেওঁ এতিয়া ধৰাধাম এৰি থৈ যাবলৈ ইচ্ছা কৰা নাই। দেৱতাসকলে আহি তেখেতক সোঁৱৰাই দিছে, স্তুতি কৰিছে, হে প্ৰভু বৈকুণ্ঠৰ সিংহাসন খালী হৈ আছে, অতদিন মৰ্ত্যৰ লীলা সামৰিবলৈ আপোনাৰো সময় পাৰ হৈ গৈছে, তথাপিও আপুনি মৰ্ত্য ত্যাগ কৰা নাই। অনতি পলমে আপুনি মৰ্ত্য ত্যাগ কৰি বৈকুণ্ঠলৈ যোৱাৰ ব্যৱস্থা কিয় কৰা নাই? তাৰপিছত প্ৰভু ভগৱন্তে দেৱতাসকললৈ চাই কৈছে, পূৰ্ব নিৰ্ধাৰিত যি ব্যৱস্থা সেই অনুসৰি পৃথিৱীৰ ভাৰ খণ্ডন কৰি ধৰ্মক প্ৰতিষ্ঠা কৰি অধৰ্মক নাশ কৰি দুৰ্যোগক দমন কৰি সন্তক পালন কৰাৰ কাৰণত মই সংসাৰলৈ আহিছিলোঁ। কিন্তু আহি মই যিমান দুৰ্যোগ অধৰ্মৰ ধ্বংস কৰিব লাগে সমস্তখিনি মই কৰিলোঁ। ধৰ্ম লৌকিকভাৱে প্ৰতিষ্ঠা হ'ল, কিন্তু মই এই ক্ষণত যি বংশত মই আজি অৱতাৰণা কৰি আছোঁ, এই বংশটোৱে এতিয়া মহাভাৰত পৰিণত হৈছে। যি বংশত এদিন অস্তিত্ব নাইকিয়া আছিল, মই অৱতাৰ ধাৰণ কৰাৰ পিছৰ পৰা এই বংশই যেনেকুৱা এটা শক্তি লাভ কৰিলে, যিমান এক মহা শক্তিৰে নিজৰ যশ কীৰ্তি জগতত বিয়পাবলৈ সমৰ্থ হ'ল। আজি মোৰ এই বংশৰ লোকসকলক ইন্দ্ৰ আদি দেৱতাসকলেও বা পৃথিৱীৰ কোনো শক্তিয়েও পৰাভূত কৰিব নোৱাৰে। আৰু সদ্যহতে মোৰ এই বংশৰ লোকসকল মোক লৈ আজি এনেকৈ এক দুৰ্দান্ত ৰূপৰ সাহসী ৰূপত অৱতীৰ্ণ হৈছে, গতিকে তেওঁলোক মহা অহংকাৰী। এতিয়া এইসকলৰ মনত নানা দুষ্কৰ্মৰ দুৰ্ভাৱনা এতিয়া চলি আছে। অৰ্থাৎ দৈত্যকুল যেন পুনৰ যদুবংশৰ পৰাই আৰম্ভ হ'বলৈ গৈ আছে। মই যদি এৰি থৈ যাওঁ তেতিয়াহ'লে জগতৰ কি হ'ব? মই আহি পৃথিৱীৰ ভাৰ যিমান খণ্ডালোঁ, নিপাত কৰিলোঁ, মই যোৱাৰ পিছত আকৌ একেখিনি ভাৰেই পৃথিৱীয়ে বহন কৰিবলৈ বাধ্য হ'ব। তেতিয়াহ'লে মই অহাৰ কাৰণ কি? মই অহাৰ ফল কি হ'ব? গতিকে দেৱতাসকলক প্ৰভুৱে আশ্বাসিত কৰি যে অনতি পলমে মই যদুবংশক শান্তিত লগাই কিবা এটা গতি লগাই মই নিশ্চয় বৈকুণ্ঠলৈ যাম। এই বাক্য দি দিলে। এই বাক্য দিয়াৰ পিছতে কৃষ্ণই চিন্তা কৰিলে যে যদুবংশক মই কেনেকৈ গতি লগাম, কেনেকৈ পাৰ দিম। তাৰপিছত তেওঁ চিন্তা কৰিলে, অভিশপ্ত যদুবংশক মই অৱতাৰণা কৰিলোঁ। ইতিমধ্যে এই যদুবংশত দুটা অভিশপ্ত হৈ আছে। প্ৰথম অভিশাপ পিতৃ যদুৱে লাভ কৰিছিল তেওঁৰ পিতৃ যদাতিৰ পৰা।
যে তোমাৰ বংশত কোনোজন উত্তৰাধিকাৰী ৰজা হ'ব নোৱাৰিব, এটা অভিশাপ। দ্বিতীয় অভিশাপ এটা দিলে মহা সতী গান্ধাৰীয়ে কুৰুক্ষেত্ৰ যুদ্ধৰ সমাপ্তিৰ পিছত কৃষ্ণই যেতিয়া শতপুত্ৰ যেতিয়া হেৰুৱাই কান্দি কাটি হাহাকাৰ কৰি আছিল, মন যেতিয়া অস্থিৰ হৈ আছিল গান্ধাৰী, তেতিয়া গান্ধাৰীক বুজাবৰ কাৰণে কৃষ্ণ হৈছিল গান্ধাৰীৰ ওচৰলৈ। কিন্তু কৃষ্ণক ওচৰত পাই গান্ধাৰীয়ে তেওঁক স্তুতি কৰাৰ সলনি, ঈশ্বৰ বুলি জ্ঞান কৰি পূজা সেৱা কৰাৰ সলনি তেওঁক মহা তিৰস্কাৰ কৰিলে, ঘোৰ কৈফিয়ত তেওঁক তলব কৰিলে আৰু তেওঁ তাৰ কাৰণতে কৃষ্ণক তেওঁ মহা অভিশাপ প্ৰদান কৰিলে। কাৰণ গান্ধাৰীয়ে জানে যে বাসুদেৱ কৃষ্ণ দৈৱকী বসুদেৱৰ পুত্ৰ হ'ব পাৰে, কিন্তু এওঁই জগতৰ ঈশ্বৰ, এওঁৰ ইচ্ছামতে সমস্ত হৈছে। গতিকে তেওঁৰ প্ৰথম ক্ষোভটো আছিল কৃষ্ণৰ, তেওঁ জগতৰ ঈশ্বৰ বুলি জনাৰ পিছত তেওঁ মনত এটা ক্ষোভ আছিল যে তেওঁ ইচ্ছা কৰিলে মোৰ দৰে এগৰাকী মহা সতীৰ সন্তানসকলক নিশ্চয় তেওঁ সৎ আৰু গুণী জ্ঞানী কৰি তেওঁ তুলিব পাৰিলে। কিন্তু তেওঁ ইচ্ছা কৰিয়ে মোৰ পুত্ৰসকলক অহংকাৰী কৰি পেলালে, মোৰ পুত্ৰসকলক দুৰাচাৰ কৰি পেলালে, মোৰ পুত্ৰসকলক অধাৰ্মিক কৰি পেলালে। কিয়? তাৰ পিছত তেওঁ চিন্তা কৰিছিল, যেনেকৈ নহওক এগৰাকী মাতৃয়ে নিজৰ পুত্ৰ অধৰ্মী অহংকাৰী যিয়েই নহওক কিয় তেওঁৰ মংগল কামনা কৰাৰ অধিকাৰ এগৰাকী নাৰীৰ আছে। সেইকাৰণে জীৱনৰ অন্তিমত দুৰ্যোধনক এক মহাশক্তিত পৰিণত কৰাবৰ কাৰণে বা তেওঁক ৰক্ষা কৰিবৰ কাৰণে তেওঁ প্ৰচেষ্টা কৰিছিল। যেতিয়া তেওঁ কৈছিল যে তোমাৰ প্ৰতি মোৰ যিটো শেষ কৰ্তব্য, সেই অনুসৰি মই তোমাক কোনো শক্তিয়ে পৰাভূত কৰিব নোৱাৰাকৈ মই তোমাক এক ৰূপত মই দিব বিচাৰোঁ। গতিকে তুমি জন্ম হওঁতে যেনেকৈ আহিছিলা দিগম্বৰ পথ, তুমি মোৰ মাতৃৰ ওচৰলৈকে তুমি তেনেকৈ আহিবা। তাৰপিছত মই কি কৰিব লাগে মই কৰিম। মাতৃৰ কথা অনুসৰি যেতিয়া দুৰ্যোধন আহি আছিল মধ্যৰাতি গান্ধাৰীৰ ওচৰলৈ বস্ত্ৰহীন অৱস্থাৰে, তেতিয়া কৃষ্ণই আগচি ধৰি নানা ধৰণেৰে তেওঁ ঠাট্টা মস্কৰা কৰি এনেকুৱা এটা পৰ্যায়লৈকে তেওঁ লৈ গ'ল, বিচলিত কৰি পেলালে। সৰ্বশেষত কঁকালত এক বস্ত্ৰ পৰিধান কৰি তেওঁ মাতৃৰ ওচৰলৈকে আহিবলৈ বাধ্য হ'ল। মাতৃৰ ওচৰলৈ অহাৰ পিছত মাতৃয়ে তেওঁ সৰ্ব শৰীৰ যেতিয়া হাতেৰে স্পৰ্শ কৰি শেষত যেতিয়া গম পাই গ'ল যে কঁকালত এটুকুৰা বস্ত্ৰ দুৰ্যোধনে পৰিধান কৰি আহিছে, তেতিয়া লগে লগে তেওঁ চিৎকাৰ কৰি উঠিছিল যে তুমি কি কৰিলা, মোৰ ভাগ্যকে তুমি অনাদৰ কৰিলা, যাৰ ফলত এতিয়া মই তোমাক ৰক্ষা কৰিব নোৱাৰিলোঁ। তাৰ পিছতে গম পাই গৈছিল কিয় বস্ত্ৰহীন সেই দুৰ্যোধনক লজ্জিত কৰি ঠাট্টা মস্কৰা কৰি উপলুঙা কৰি কৃষ্ণই বস্ত্ৰ পিন্ধিবৰ কাৰণে বাধ্য কৰিছিল। সেইদিনাখনেই গম পাই গৈছিল যে কৃষ্ণৰ ইচ্ছা কি, যে মোৰ বংশ ধ্বংস কৰিবৰ কাৰণে তেওঁৰ ইচ্ছা, মোৰ পুত্ৰসকলক সৎ বুদ্ধি সৎ জ্ঞান দিয়াৰ তেওঁৰ ইচ্ছা নাই। সেইকাৰণে জগতৰ ঈশ্বৰ বুলি জ্ঞান কৰি ওচৰতে পোৱাৰ পিছত তেওঁক এনেদৰে অভিশপ্ত কৰিলে যে তুমি ইচ্ছা কৰা হেঁতেন সমস্ত হ'লহেঁতেন, যুদ্ধও বন্ধ হ'লহেঁতেন, মোৰ অজ্ঞানী পুত্ৰসকলো জ্ঞানী হ'লহেঁতেন, কিন্তু সেইটো নকৰিলা। তাৰ ফলত দুৰ্যোধনকে আদি কৰি সেই সমস্ত তেওঁলোকে অধৰ্মী হ'ল, দুৰাচাৰী হ'ল, তাৰ ফলটো ভুগিছে, মোৰ ক'ব লগা নাই। কিন্তু মোৰ দৰে এগৰাকী শান্তি সতী নাৰীৰ অন্তৰত তাই কি প্ৰভাৱ পৰিব পাৰে তুমি ঈশ্বৰ হৈ অকণমানো চিন্তা কিয় নকৰিলা? কিয় ইমান পাপিত কৰিলা মোক?
মোৰ জীৱন্ত অৱস্থাতে মোৰ পুত্ৰসকলৰ মৃত্যুৰ বেদনা সহ্য কৰি মই কেনেকৈ আছো, তুমি কিয় এবাৰ হ'লেও চিন্তা নকৰিলা? তাৰ পিছতে তেওঁ ভীষণ অভিশাপ প্ৰদান কৰিলে, যেনেকৈ মই মোৰ পুত্ৰসকলৰ মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিবলৈ বাধ্য হ'লো, এদিন তোমাৰ সন্মুখতে যদু বংশ ধ্বংস হৈ যাব, তুমি তাক কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা। তাৰ পিছত কৃষ্ণই গান্ধাৰীৰ অভিশাপ গ্ৰহণ কৰি কৈছিল, হে মাতৃ, তোমাৰ যদি সেইটোৱে যদি তোমাৰ বাঞ্ছা হ'ব, মই তোমাৰ আশীৰ্বাদ, তোমাৰ অভিশাপ মই মানি ল'লো। কিন্তু কৃষ্ণই ভিতৰে ভিতৰে চিন্তা কৰিছিল যে গান্ধাৰীৰ দৰে মহাসতীৰ এক অভিশাপ মোৰ যদু বংশত পৰক, যাৰ আশ্ৰয় গ্ৰহণ কৰি হয়তো মই যদু বংশক কিবা এটা গতি লগাব পাৰিম। আৰু এই মুহূৰ্তত এতিয়া সেই কৃষ্ণই চিন্তা কৰিছে, যদু বংশত অন্য এক অভিশাপ মই আনি দিব লাগিব, যি অভিশাপৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি নাপায় সৰ্বশেষত মই ভগৱতীৰ লীলাটো কৰি যদু বংশক মই গতি আৰু মুক্তি প্ৰদান কৰিব পাৰিম। এইকাৰণে তেওঁৰ ঋষিমণি সমস্ত পিণ্ডাৰ তীৰ্থলৈ বা দ্বাৰকা অঞ্চলৰ এখন মহাপুণ্য তীৰ্থলৈকে মাতি লৈছে, মনত চেতনা এটা দি দিলে সকলোকে যে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত নিৰাকাৰ নিৰঞ্জন ব্ৰহ্মপুৰুষজন আজি দ্বাৰকাত তেওঁ মহালীলা কৰি আছে, কিন্তু যিকোনো মুহূৰ্ততে তেওঁ মানৱী লীলা সম্বৰণ কৰি বৈকুণ্ঠলৈ গুচি যাব। গতিকে তেওঁকতো আৰু আমি এই বাস্তৱ ৰূপত দেখাৰ কেতিয়াও আমি হয়তো সুযোগ নাপাওঁ। সেইকাৰণে তেওঁলোকৰ মনত এটা বাসনা জগাই দিলে যে কৃষ্ণক দৰ্শন এবাৰ হ'লেও কৰিব লাগিব, আৰু কৃষ্ণই যিটো বংশত তেওঁ লীলা কৰি আছে সেই যদু বংশৰ ৰূপটো ওচৰৰ পৰা হ'লে আমি বুজিবলৈ যত্ন কৰিব লাগিব। এই মনোভাৱ তেওঁলোকক জাগৰণ কৰিছিল স্বয়ং কৃষ্ণই, তেওঁলোকৰ অন্তৰাত্মাত এই জ্ঞানটো দিয়াত এই সমস্তবিলাক আহিল, আৰু পিণ্ডাৰ তীৰ্থত তেওঁলোকে মহাযজ্ঞ আয়োজন কৰাৰ স্বৰেৰে কৃষ্ণৰ দৰ্শন বা যদু বংশৰ স্বৰূপ উপলব্ধি কৰিবৰ কাৰণে কৰা বাঞ্ছা। ইয়াতে বহু ভগৱন্তে সুযোগটো লৈ ল'লে যে যদু বংশত আজি কি চলনা চলি আছে, কি দুৰ্ভাৱনা চলি আছে, কি অহংকাৰী এক মহা ব্যাধিয়ে গ্ৰাস কৰি আছে, ঋষিমণিসকলক উদঙাই দেখুৱাবৰ কাৰণে প্ৰযত্ন কৰিলে। নিজৰে বংশৰে নিজৰে পুত্ৰ কেইজনমান যদু বংশৰ জৰিয়তে এই স্বৰূপটো দেখুৱাবৰ কাৰণে বিচাৰিলে। তেওঁলোকৰ অন্তৰত এক দুৰ্ভাৱনা সিঁচি দিলে। বনে বনে ঘূৰি ফুৰাৰ সময়ত যেতিয়া এই ব্ৰহ্ম ঋষিসকলক প্ৰত্যক্ষ কৰিলে, তেতিয়া তেওঁলোকৰ মনত সেই দুৰ্ভাৱনাটো আহিল যে সৰ্বজ্ঞানী এই টিকাদায়িত্ব ঋষিমণিসকলে চব জানে, অন্তৰ্যামী, কিন্তু তেওঁলোকে নজনা কিবা এটা খেলা আমি কৰিম। গতিকে সেইকাৰণে মতা মানুহকে মাইকী মানুহ সদায় যেতিয়া ব্ৰহ্ম ঋষিসকলৰ ওচৰলৈকে লৈ গৈ তেওঁলোকক সুধিলে যে এইগৰাকী নাৰী সন্তান সম্ভৱা, যিকোনো মুহূৰ্ততে সন্তান জন্ম দিব, কিন্তু তেওঁৰ গৰ্ভত থকা সন্তানটি ল'ৰা হ'ব নে ছোৱালী হ'ব তেওঁ জানিব বিচাৰে। গতিকে আপোনালোকে সৰ্বজ্ঞানী অন্তৰ্যামী, গতিকে আপোনালোকে কৈ দিব পাৰে। কিন্তু এই যাদৱ বংশৰ লোকসকলে ভাবিছিল নিশ্চয় ল'ৰা হ'ব বা ছোৱালী হ'ব, দুটাৰ ভিতৰত নিশ্চয় কোনোবা এটা ক'ব, কিন্তু যিটোৱে নকওক কিয় সেইটোক লৈ তেওঁলোকে এটা আনন্দ লাভ কৰিব পৰা বা তেওঁলোকক অকণমান বিতত কৰিব পৰা এটা পৰিৱেশ আহিব। যেতিয়া পতাকানি খুলি দিব, লগে লগে যেতিয়া কাপোৰ কানিবিলাক ওলাই পৰিব, ব্ৰহ্ম ঋষিসকলৰ বাক্য মিছা হৈ যাব ভাবিছিল সেইটো। কিন্তু ব্ৰহ্ম ঋষিসকলে যেতিয়া খন্তেকতে ধ্যান কৰি গম পাই গ'ল
যে আচলতে এইগৰাকীটো নাৰী নহয়, এজন পুৰুষে পতাকা নিলে, কিয়নো দেহটো পূৰ্ণ গৰ্ভৱতী নাৰী সদায়। আচলতে সেই ব্ৰাহ্মণসকলকে, ঋষিসকলকে তেওঁলোকে উপলুকা কৰিছে, তাচ্ছিল্য কৰিছে, তেওঁলোকক পৰীক্ষা কৰিছে, ঘোৰ অপৰাধ হৈ গৈছে তেওঁলোকৰ। তাৰ দণ্ড কি হ'ব? তেতিয়া স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তৰ ওচৰত তেওঁলোকে মনে মনে ধ্যান কৰিছিল, হে প্ৰভু, তোমাৰ বংশত আজি মই কি দেখিলো? যিটো দুৰ্ঘোৰ অন্যায় তেওঁলোকে কৰিলে, যিটো মহা অধৰ্ম কৰিলে, ইয়াৰ প্ৰতিফল কি হ'ব আপুনি জানে? যে অভিশাপৰ বাহিৰেতো কোনো বিকল্প নাই। কিন্তু তোমাক যদি মই তোমাৰ বংশক অভিশাপ দিওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? অন্তৰ্যামী প্ৰভু ভগৱন্তে সেই সময়তে তেওঁলোকৰ অন্তৰত এই জ্ঞানটো দি দিয়ে, তোমালোকে চিন্তা কৰিব নালাগে, যিটো উদ্দেশ্যত মই তোমালোকক লৈ আহিছো, এতিয়া তোমালোকে দেখিছাতো, যি কৰিব লাগে কৰা, তোমালোকৰ আত্মা বুদ্ধিয়ে যিটো কৰিব লাগে সেইটো কৰিবা। মই বৈকুণ্ঠলৈ যোৱাৰ সময়ত মই যদুবংশক মই ধ্বংস কৰিব বিচাৰো, যদুবংশক মই লগতে লৈ যাব বিচাৰো। তাৰ কাৰণত তোমালোকে মোক অকণমান সহায় কৰা। অন্তৰাত্মাত চেতনাতে দিয়াৰ লগে লগে ঋষি মুনিসকলে কোনো কাৰণতে তেতিয়া ভয় কৰিব লগা নহ'ল। লগে লগে ক্ৰোধান্বিত হৈ অভিশাপ দিলে যে এই গৰ্ভত ল'ৰাও নাই, ছোৱালীও নাই, যি আছে এইটো পুৰা পাষাণ হ'ব, এইটো পুৰা শিলাখণ্ড হ'ব, আৰু এই শিলাখণ্ডই সমস্ত যদুবংশৰ ধ্বংসৰ কাৰণ হ'ব। এয়াই হৈছে এক মাৰাত্মক ফল। যদুবংশত এই মাৰাত্মক অভিশাপ যেতিয়া আহি গ'ল, এতিয়া সেই শিলাখণ্ডটোক লৈ আহি উপায় নাপায় ৰজা উগ্ৰসেনৰ হাতত জমা দিলে, আৰু লগে লগে গোটেই দ্বাৰকাৰ হাহাকাৰ লাগি গ'ল, নানা ধৰণৰ অপায় অমংগল আহি গ'ল, আৰু শেষত গৈ কৃষ্ণৰ ওচৰত গৈ বিকল্প আহিল। তাৰপিছত কৃষ্ণই ক'লে, উপায় নাই, ঋষিৰ অভিশাপ কোনো কাৰণতে ব্যৰ্থ নহয়, গতিকে এই অভিশাপ ব্যৰ্থ কৰাৰতো কোনো উপায় নাই, তথাপিও এটা উপায় কৰিব পৰা যায়। যি ঋষি সমস্তই আমাৰ অভিশাপ দিলে, একে ব্ৰহ্ম ঋষিসকলক লৈ পুণ্যৰ তীৰ্থ প্ৰবাসত যদি আমি যজ্ঞ কৰোঁ, যজ্ঞৰ জৰিয়তে যদি ইষ্ট দেৱতা শিৱক যদি সন্তুষ্ট কৰোঁ, গুৰু ব্ৰাহ্মণ যিসকলে আমাৰ অভিশাপ দিছে তেওঁলোকক দান আৰু দক্ষিণাৰে, সেৱা পূজাৰে, মহাভোজনেৰে যদি তেওঁলোকক আমি সুখী কৰিব পাৰোঁ, তেওঁলোকে যদি আমাক আকৌ পুনৰ আশীৰ্বাদ প্ৰদান কৰে, তেতিয়াহ'লে আমি অভিশাপৰ পৰা মুক্ত হ'ব পাৰোঁ। এই আশ্বাসটো দি যদুবংশৰ লোকসকলক কেন্দ্ৰৰ তীৰ্থলৈ উলিয়াই লৈ আহিছে মহাযজ্ঞ কৰিবৰ কাৰণে। কিন্তু উদ্ধৱে গমেই নাপায়, উদ্ধৱক কোনেও জনোৱাই নাই, অথচ উদ্ধৱো যদুবংশৰ এজন। তাৰপিছত উদ্ধৱে তেওঁ ধ্যান কৰিব লগা হৈ গ'ল যে কি কাৰণত সমস্ত যদুবংশৰ যিটো জানে সেইটো মই নাজানো, যিটো কাৰণত আজি সকলোৰে পৰা মই বঞ্চিত হৈ আছো, মই যজ্ঞ কৰিবৰ কাৰণে মোক কোনেও লগত নিবৰ কাৰণে বিচৰা নাই। অন্তৰাত্মাত তেওঁ কিহৰিত হৈ উঠিল, আত্মজ্ঞানত তেওঁ পাই গ'ল যে কৃষ্ণই দেখুৱাইছে বেলেগ এটা লীলা, কিন্তু কৰিবলৈ গৈ আছে তেওঁ বেলেগ এটা লীলা। যদুবংশৰ লোকসকলক উলিয়াই লৈ আহিছে গৃহৰ পৰা, যি উলিয়াই লৈ আহিছে আৰু তেওঁলোকক ঘূৰাই নানে। কৃষ্ণও যি দ্বাৰকাৰ পৰা ওলাই গৈ আছে আৰু তেওঁ এইখন দ্বাৰকালৈ পুনৰ ঘূৰি নাহে, তেওঁ বংশক ধ্বংস কৰিব, ধ্বংস কৰি কটা মৰা কৰি সকলোকে মাৰি পেলাব। তাৰপিছত তেওঁ বাহিৰে বাহিৰে বৈকুণ্ঠলৈ গুচি যাব। তেতিয়াহে তেওঁৰ অন্তৰাত্মা কিহৰিত হৈছিল যে কৃষ্ণ অবিহনে মই কেনেকৈ থাকিম, যিজন কৃষ্ণক মই ইমান দিনে সেৱা কৰিছো, পূজা কৰিছো, যিজন কৃষ্ণক সেৱা কৰি ভক্তি কৰি মই আনন্দ পাম বুলি চিৰদিন ভাবি আছিল, সেই কৃষ্ণৰ অবিহনে মই
তেওঁ যেতিয়া কৃষ্ণক সুধিবলৈ যোৱাৰ চেষ্টা কৰিলে এই সময়ত তেওঁ কাকো ক'বলৈ সুযোগ পোৱা নাই কোনে শুনিব উদ্ধৱৰ কথা যে কৃষ্ণৰ লগত তোমালোকে নাযাবা তোমালোকক মাৰিবৰ কাৰণে উলিয়াই গৈছে গতিকে এই কথাটো কাৰ আগত ক'ব কোনে বিশ্বাস কৰিব শেষত তেওঁ নিৰ্ণয় কৰিলে মই এই কথাটো কৃষ্ণকে সুধিব লাগিব কাৰণ কৃষ্ণই সমস্ত কৰিছে গতিকে কৃষ্ণৰ বাহিৰে সঠিক উত্তৰ মই কাৰো পৰা নাপাম গতিকে তেওঁ দৌৰি গৈ কৃষ্ণৰ ওচৰত পালেগৈ কৃষ্ণক দেখি তেওঁ ঘমাঘমি কান্দিছে ক'ব পৰা নাই সমস্ত কথা বহু সময় গংগা কথা কৰাৰ পিছত কৃষ্ণই তেওঁৰ ফাললৈ চাই তেওঁক সুধিলে কি কাৰণত তোমাৰ ইমান দুখ তাৰ পিছত উদ্ধৱে সমস্ত কথা কৈছে যে তুমিতো আচলতে এই সংসাৰলৈকে যেনেদৰে আহিছিলা তেনেকৈ আকৌ ইয়াৰ সংসাৰৰ পৰা গুচি যাবৰ কাৰণে ক্ৰিয়া কৰিছা তুমি সমস্ত জনগণক মাৰিবৰ কাৰণে প্ৰযত্ন কৰিছা মোক কিয় একো এটা কথা তুমি লোৱা নাই মোক এৰি থৈ তুমি কিয় অকলশৰে মোক এৰি যাবলৈ ওলাইছা গতিকে তাৰ কাৰণে তেওঁ নানান ধৰণে কাকতি মিনতি কৰিছে তাৰ পিছতে হাইৰাণ কৰিছে আৰু এতিয়া পদত বিষয়খিনি উল্লেখ কৰিছে উদ্ধৱৰ মনৰ দুখ শান্ত কৰিব পৰা নাই কৃষ্ণই গতিকে সেইকাৰণে উদ্ধৱক তেওঁ সান্তনা দিয়াৰ স্বৰেৰে আচল কথাবিলাক এতিয়া ক'বলৈ তেওঁ যত্ন কৰি গৈছে কৃষ্ণই মানি লৈছে যে হে ডাঙৰ মিত্ৰ উদ্ধৱ মই বুজিলো তুমি যিটো মনৰ দুখত পতিত হৈ আছা তুমি যিটো মনত চিন্তা কৰি মোক প্ৰকাশ কৰিছা প্ৰকৃততে তোমাৰ ভাৱনাটো সত্য হয় মই জলবংশক মাৰিবৰ কাৰণে লৈ আহিছোঁ জলবংশক মই সমস্ত ধ্বংসৰ ব্যৱস্থা কৰি মই এইখন সংসাৰৰ পৰা যাবলৈ ওলাইছোঁ গতিকে তুমি ঠিকেই কৈছা কিন্তু তুমি আৰু এটা কথা শুনি লোৱা যিবোৰ কথা এতিয়ালৈকে তুমি জনা নাই সেইখিনি কথা এতিয়া মই তোমাক কওঁ যে মই বৈকুণ্ঠলৈ যোৱাৰ পিছত বা ধৰাধাম এৰি থৈ যোৱাৰ পিছত এইখন দ্বাৰকা আৰু দ্বাৰকাপুৰ নাথাকিব 7 দিনৰ ভিতৰতে দ্বাৰকাক সাগৰে ডুবাই পেলাব তোমাৰ বাহিৰে কোনো জনপ্ৰাণী বাচি নাথাকিব গতিকে তুমি যিখিনি কথা এতিয়ালৈকে জানিব পৰা নাই সেইখিনি কথা মই তোমাক কওঁ তুমি আৰু মই এক বুলি মই জ্ঞান কৰোঁ সেইকাৰণে তুমি আৰু মই যদি একেলগে বৈকুণ্ঠলৈ গুচি যাওঁ ধৰাধামত যিটো প্ৰভাৱ পৰিব মই গুচি যোৱাৰ লগে লগে মহা কলিৰ প্ৰভাৱ ঘটিব অৰণ্যৰ ওপৰত গাত কৰিব তেতিয়া মোৰ ধৰ্ম ৰক্ষা কৰিব লাগিব তুমি আৰু মই এক যদি হওঁ দুইজনৰ ভিতৰত কোনোবা এজন থাকিব লাগিব এইখন জগতত গতিকে মইতো গুচি যাম মই এটা লীলা কৰিবলৈ আহিছিলোঁ কিন্তু তুমি থাকিব লাগিব মোৰ সমস্ত কৰ্ম তুমি কৰিব লাগিব এইদৰে আজি কৃষ্ণই উদ্ধৱক মহা জ্ঞান দিছে সান্তনা দিয়াৰ স্বৰেৰে সমস্ত ৰহস্য উদ্ধৱক তেওঁ ব্যক্ত কৰিবলৈ প্ৰযত্ন কৰিছে আহক গুৰু অৱস্থাই সমস্ত ইয়াৰ পিছত পৰে কি ক'ব পৰলোকৰ সংগতি ৰাখি আমি বিষয়সমূহ আগবঢ়াইবলৈ প্ৰযত্ন কৰিম কৃষ্ণ কিন্তু ঐক্য নথাই
মুদচিত দিয়া ফুৰা পৃথিৱী বৈদনী যত দেখা ফুৰা মায়া ময় স্বপ্ন হৰিময় দেখি দূৰ পৰামতি ভ্ৰম এৰম জ্ঞান কৰ্ম ভগতি বহিলো পৰিভেদ ভগতি পৰম পন্থা দিলো পৰিছেদ নাহিকে উত্তম গতি ভগতি নপৰে নিশ্চয় কবু ভগতিতে মুখ কৃষ্ণ উদ্ধৱক পুনৰ গৃহধাৰী কৰিছে যে হে উদ্ধৱ তুমি যদি মোক ঈশ্বৰ বুলি তুমি জ্ঞান কৰিছা মই পৰম গুৰু বুলি যদি তুমি মোক ধ্যান কৰিছা আৰু তুমি মোক পৰম গুৰু ঈশ্বৰ বুলি তুমি জ্ঞান কৰিছা তেতিয়াহ'লে মই তোমাক এটা আজ্ঞা দিছোঁ মই আদেশ দিছোঁ তুমি মোৰ কথা তুমি পালন কৰি তুমি এইখন সংসাৰত তুমি ল'ব লাগিব মোৰ কথা তুমি কেতিয়াও অনাদৰ কৰিব নোৱাৰা আৰু তুমি মোৰ মতে শ্ৰৱণ আৰু কীৰ্তনৰ ধৰ্ম তুমি প্ৰচাৰ কৰিবা শ্ৰৱণ কীৰ্তন মানে কি কৃষ্ণৰ গুণ আৰু লীলা এই সমস্তকে যিয়ে প্ৰচাৰ কৰিব সেয়া হৈছে কৃষ্ণৰ কীৰ্তন যিয়ে মুখে কৃষ্ণৰ গুণ কীৰ্তন বৰ্ণাব সেয়া কীৰ্তন আৰু সেই কৃষ্ণৰ গুণ কথা যোনে শুনিব সেয়া হৈছে শ্ৰৱণ এই কৃষ্ণৰ গুণগান শ্ৰৱণ কীৰ্তনৰ ধৰ্মকে তুমি ভকতি ধৰ্ম হিচাপে পালন কৰিব লাগিব নহ'লে তুমিও ৰখাবলৈ যাব লাগিব গতিকে মোৰ আজ্ঞা তুমি পালন কৰিব লাগিব আৰু তুমি একে ঠাইতে কেতিয়াও ৰৈ থাকিব নোৱাৰা যদিও দ্বাৰকা ধ্বংস হোৱাৰ পিছত তুমি তোমাৰ স্থায়ী বাসস্থান হিচাপে বদৰিকাশ্ৰমত তুমি থাকিবা কিন্তু বদৰিকাশ্ৰমত তুমি বহি নাথাকিবা তাৰ পৰাই সমস্ত জগত তুমি পৰ্যটন কৰিবা মোৰ গুৰু নাম ধৰ্ম ভক্তি ধৰ্ম তুমি প্ৰচাৰ কৰিবা আৰু কেইটাত কৈছে যত দেখা শুনা মায়াময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম জগতত যি দেখিছা যি শুনিছা যি বুজিছা এই সমস্তবিলাক সপোনৰ দৰে এই আছে এই নাই গতিকে এই সমস্তই সংসাৰখনৰ ৰূপটো দেখি তুমি বিচলিত নহবা তুমি সেই দৃষ্টিভ্ৰম মতিভ্ৰম দূৰ কৰিবৰ কাৰণে সমস্ত জগততে মই আছোঁ হৰিময় দেখিবৰ কাৰণে তুমি প্ৰযত্ন কৰা আৰু এনেদৰে জ্ঞান কৰ্ম ভকতি সমস্তৰ জৰিয়তে তুমি কেনেকৈ সংসাৰত আনন্দময় থাকিব পাৰিবা মই সেই কথাটো তোমাক কওঁ ভকতিৰ মা ধৰ্ম মই তোমাক সমস্ত বুজাম গতিকে তুমি মোৰ কথা মতে সংসাৰত যাব লাগিব আৰু মোৰ গুণগান কীৰ্তনে তুমি প্ৰৱৰ্তন কৰিব লাগিব এক কৃষ্ণ দিয়া উদ্ধৱৰ প্ৰতি মহা আবেগ তেনেকৈ গুৰু কষ্ট এটা কথা বুজি পোৱা বৰ টান হৈ গৈছে হয় যৌনসংঘৰ লোকসকল যদি প্ৰকৃত ধৰ্মীয় হয় তেওঁলোকে কৰ্মফল ভোগ কৰি তেওঁলোকে মৃত্যুৰ জৰিয়তে ধ্বংস দিয়ে নহওক ক'ব লগা নাই কিন্তু দ্বাৰকাখনৰ দুখ কি কৃষ্ণ বুজিনাৰ লগে লগে যে দ্বাৰকাখন সাগৰে ঘূৰাই যাব এই দ্বাৰকাখন কৃষ্ণৰ কাৰণে ইমান প্ৰয়োজনীয় হৈছে কৃষ্ণৰ লগতে সমস্ত জগতৰ কাৰণে পুণ্যভূমি দ্বাৰকাক এক বৈকুণ্ঠ সদৃশ পৰিৱেশ ৰচনা হৈছিল কিন্তু এই দ্বাৰকা কৃষ্ণৰ লগে লগে কিয় সাগৰে পুৰাই পেলাব ইমান
দুৰ্যোগ প্ৰভু ভগৱন্তে নিজ ইচ্ছামতে কিয় দিব লগা হ'ল এই কথাটো নিশ্চয় আমি জানিব লাগিব। কিয় দ্বাৰকা কৃষ্ণই সাগৰত ডুবাবৰ কাৰণে প্ৰদান কৰিলে? কৃষ্ণৰ ইংগিত হোৱা এনে কৃষ্ণৰ ইচ্ছামতে যিহেতু সকলো কৰ্ম হয়, তেওঁ দ্বাৰকাখন চিৰদিনৰ কাৰণে থৈ যাব পাৰিলে। কিন্তু সাগৰত ডুব যোৱাৰ মূল এটাই অৰ্থ, গুৰুসকলে মাতৃসকল অকণমান ধ্যান দি কৰিব। যি সময়ত কৃষ্ণই কংসক বধ কৰিছিল, মথুৰা নগৰত কংসৰ ৰাজত্ব চলিছিল। কংসক বধ কৰাৰ পিছত উগ্ৰসেনক ৰজা পাতিছিল আৰু কৃষ্ণক বধ কৰিবৰ কাৰণে মগধৰ ৰজা সংগই এবাৰ নহয় দুবাৰ নহয় 17 বাৰ মথুৰা আক্ৰমণ কৰিছিল। মথুৰা আক্ৰমণ কৰাৰ উদ্দেশ্য এটাই যে তাত কৃষ্ণ আছে, কৃষ্ণই তেওঁৰ দুজনী জীয়েকক বিধৱা কৰি জৰাসন্ধৰ জোঁৱাই কংসক বধ কৰিলে। গতিকে যি দুগৰাকীৰ মনৰ সন্তাপ চাই থাকিব পাৰি, দুখ চাই থাকিব পাৰি, পিতৃয়ে প্ৰতিজ্ঞা কৰিলে যে তোমালোকৰ স্বামী সন্তা কৃষ্ণক মই যেনেকৈ নহওক বধ যদি কৰিব নোৱাৰো, তেতিয়াহ'লে তোমালোকৰ মনৰ দুখ কেতিয়াও শান্ত হৈ নপৰে। গতিকে এবাৰ এবাৰ গৈ 16 বাৰ আক্ৰমণ কৰিও কৃষ্ণক বধ কৰিব নোৱাৰিলে। প্ৰতিবাৰে বাৰে ওলমি যাবলৈ বাধ্য হৈছিল। তাৰপিছত কৃষ্ণ আৰু বলোৰামে আলোচনা কৰিছিল যে এতিয়া কি কৰা যায়। জৰাসন্ধক যিহেতু মই মাৰিব নোৱাৰো, মোৰ হাতত তেওঁৰ মৃত্যু নাই, কিন্তু তেওঁ যিটো সংকল্প কৰি এবাৰ নহয় দুবাৰকৈ বাৰম্বাৰ 23,000 সেনা প্ৰতিবাৰতে সংগ্ৰহ কৰি আহি যুদ্ধ কৰিছে, সকলোকে মাৰিছে বা নিজেও পলাই যাবৰ কাৰণে বাধ্য হৈছে। তাৰপিছত আকৌ আহি যুদ্ধ কৰে। এনেকৈ যুদ্ধ কৰোঁতে কৰোঁতে আমাৰ লীলা কৰে দেখোন নহ'ব। জৰাসন্ধৰ লগত যুদ্ধ কৰোঁতে সমস্ত সময় গুচি যাব। সেইকাৰণে কৈছে যে আমি বুদ্ধি এটা কৰোঁ, কোনে গম নোপোৱাকৈ আমি ইয়াৰ পৰা পলাই যাওঁ, আঁতৰি থাকোঁ, জৰাসন্ধই যেন ক'তো আমাক বিচাৰি নাপায়। তাৰ পিছত বলোৰামে ক'লে তুমি যি কৰা কৰা। আৰু শেষত কি কৰিলে? কৃষ্ণই বিশ্বকৰ্মাক মাতি পঠিয়ালে। বিশ্বকৰ্মাক তেওঁ আদেশ দিলে যে মোৰ কাৰণে তুমি এনেকুৱা এক দুৰ্গম ঠাইত এখন নগৰ পালা, মোৰ কাৰণে থকা বাসস্থান তৈয়াৰ কৰা, যেন সেই ঠাইত সহজতে কোনো শত্ৰুৱে প্ৰৱেশ কৰিব পাৰে। তাৰপিছত বিশ্বকৰ্মাই কৃষ্ণক সুধিছে, হে প্ৰভু, আপোনাৰ আজ্ঞা অনুসৰি মই বাৰু গৃহটো বনাই দিম, নগৰখন বনাই দিম, কিন্তু আপুনি কওঁগৈ দুৰ্গম ঠাই দেখোন মই জগতত ক'তোৱে দেখা নাই। গতিকে আপুনি কওক যে সেই ঠাই টুকুৰা ক'ত আছে। তেতিয়াই বিশ্বকৰ্মা কৃষ্ণই কৈছিল, তুমি সাগৰৰ ওচৰলৈকে যোৱা, ৰত্নাকৰত তুমি মোৰ কথা কৈ মিনতি কৰা যে প্ৰভু ভগৱন্তৰ ইচ্ছা অনুসৰি তেওঁৰ কাৰণে এখন দিব্য নগৰ তৈয়াৰ কৰিব লাগে। গতিকে সেইকাৰণে ৰত্নাকৰৰ বা সাগৰৰ ওচৰত বিশ্বকৰ্মাই গৈ কৃষ্ণৰ হৈ ভূমি বিচাৰিছে, ঠাই বিচাৰিছে। ৰত্নাকৰে বা সাগৰে যেতিয়া বুজি পাই গ'ল কৃষ্ণৰ ইচ্ছামতে যদি তেওঁ মোৰ বুকুত এখন নগৰ সাজি যদি বাস কৰিব বিচাৰে, মোৰ কাৰণে কিমান সৌভাগ্য। তাৰপিছত বিশ্বকৰ্মাই কিন্তু কৈছিল যে হে ৰত্নাকৰ, তুমি ভগৱন্তৰ কৃষ্ণৰ কাৰণে নগৰখন তৈয়াৰ কৰাৰ কাৰণে তুমি ভূমিখন দান দিয়া সঁচা, কিন্তু চিৰদিনৰ কাৰণে এখন ভূমি কেতিয়াও তুমি হেৰুৱাব নালাগে। কৃষ্ণ থকালৈকে এই ভূমিখন ব্যৱহাৰ হৈ থাকিব। যিদিনাখন কৃষ্ণ গুচি যাব সংসাৰৰ পৰা, সেই ভূমিখন আকৌ তোমাক সঞ্জীৱিত হৈ গুচি যাব।
কৃষ্ণ থকালৈকে এই ভূমিখন থাকিব। গতিকে ৰত্না কৰে তেতিয়া পৰম সন্তোষিত হৈ গ'ল জগতৰ ঈশ্বৰৰ কাৰণে। সেইকাৰণে ৰাতিয়ে তেওঁ বুকু ফালি এখন ওখ ঠাই সাগৰৰ মাজত নিৰ্মাণ কৰি দিলে, য'ত কৃষ্ণ দ্বাৰকাৰ এটা ৰূপ লৈ এইখন মহানগৰী তৈয়াৰ হ'ল, বৈকুণ্ঠ সদৃশ মহানগৰী। আৰু সেইকাৰণে নিম্ন হৈ গৈছে, কৃষ্ণই কৈ দিছে উদ্ধৱক, যিদিনাখন মই যাম দ্বাৰকাখন মই আকৌ সাগৰত জমা দি থৈ যাব লাগিব। গতিকে মই গুচি যোৱাৰ পিছত এই দ্বাৰকা সাগৰে পুৰাই ব্যৱৰ্থ, সাগৰৰ পৰা মই এই ভূমিখন লৈছিলোঁ আৰু মই গুচি যোৱাৰ পিছত আকৌ সাগৰকে ভূমি টুকুৰা ওলটাই দি থৈ যাব লাগিব। বাৰু যি কি নহওক, এয়াই হৈছে পৰমাৰ্থিক মহাতত্ব। উদ্ধৱক এই জ্ঞান তত্ত্বটো দি আজি তেওঁ কৈছে, তুমি দ্বাৰকাখন নহ'লেও দ্বাৰকাত যিমানবিলাক লীলা হৈছিল বা মই জন্ম হৈ যিমানবিলাক লীলা কৰিলোঁ, সমস্ত লীলাৰ বৰ্ণনাৰে তুমি মোৰ গুণলীলা শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেৰে জগতত তুমি প্ৰচাৰ কৰা, ভক্তি ধৰ্মৰ আচৰণ কৰা, তাৰ জৰিয়তে জগতখন ৰক্ষা কৰিব। গতিকে মই আৰু তুমি এক সত্য বুলি জ্ঞান কৰি এই অধিকাৰটো মই তোমাক সমৰ্পণ কৰিলোঁ। এইবুলি উদ্ধৱক স্বয়ং প্ৰভু ভগৱন্তে তেওঁক এই মহা দৰ্শনটো প্ৰদান কৰিছে। আহক ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে উদ্ধৱৰ অন্তৰত কেনেকুৱা বাসনা জাগে সেইখিনি আমি এতিয়া জানিব লাগিব। কৃষ্ণ ভগতি নপৰে আন নকৰিবা সখী, হেন শুনি উদ্ধৱে মোৰ শিলা দুয়ো কৃষ্ণৰ চৰণ চাই তেজিলা নিশাখ, গদ গদ বাক্যে পুৰি লণ্ডলা খেলা হে প্ৰাণ বন্ধু মোক বুলিও বুজাই, ঋষি সমস্ত কিয় একমতি নাই, কেহু বুলৈ কৰ্মে কেহু বুলৈ জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱলে ভকতি, একে বেদ বাক্য কিয় হৈল মতি ভেদ, কিংকৰকে সমসং ক্ষয় কৰাছে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, পৰিছে দাতা তুমি বিনে নাই আন। এক প্ৰকাৰ কৃষ্ণই উদ্ধৱক মহা আজ্ঞা দিলে। এই আজ্ঞা দিয়াৰ পিছত উদ্ধৱৰ আৰু ক'বলৈ কোনো ৰাস্তা নাইকিয়া হ'ল। তেওঁ মনতে যিটো ভাবি আহিছিল যে কৃষ্ণই যদি সঁচাকৈ বৈকুণ্ঠলৈ যায় তেতিয়াহ'লে তেওঁৰ লগতে মোকো লৈ যাব লাগিব। অন্ততঃ তেওঁৰ মনত এনেকুৱা এটা ভাৱনা স্থিৰ হৈ আছে। কিন্তু এতিয়া বুজিলে যে
কৃষ্ণই মোক লগত নিনিয়ে। এতিয়া কৃষ্ণৰ আজ্ঞা অনুসৰি মই এই ধামতে মই তেওঁৰ বাক্য পালন কৰি থাকিব লাগিব। তেওঁ ভক্তি ধৰ্মৰ গুণ তত্ত্ববিলাক প্ৰচাৰ কৰিব লাগিব। আৰু সেই কৃষ্ণই মোক যিটো মহা কৃপা কৰিলে, আজিলৈকে হয়তো এনেকুৱা কৃপা ভগৱানে কাকোই বুজি কৰা নাই। কাৰণ ৰহস্য ভেদ কৰি তেওঁ মোক প্ৰকাশ কৰি দিলে যে অদূৰ ভৱিষ্যতে কি হ'বলৈ গৈ আছে। কৃষ্ণৰ মুখেৰে এই চৰম সত্য আজিলৈকে কোনেও জানিব পৰা নাই। সেইকাৰণে তেওঁ মনত দৃঢ় বিশ্বাস হৈ গ'ল যে কৃষ্ণৰ ইচ্ছাই, কৃষ্ণৰ কথা মতে সমস্তখিনি হ'ব। তেওঁ মোক এৰি থৈ যাব আৰু তেওঁৰ গুণনাম কীৰ্তন কৰিবৰ কাৰণে মই সংসাৰত থাকিব লাগিব। তাৰপিছত তেওঁ নিজকে নিজে চিন্তা কৰিছে, মোৰতো কোনো শক্তি নাই, মই কেনেকৈ ব্ৰহ্মঋষিসকলক কম, মই বৈজ্ঞানিকসকলক কম যে আচলতে কৃষ্ণৰ গুণনাম কীৰ্তনৰ বাবে শ্ৰেষ্ঠ নাই। এতিয়া তেওঁ মনত কিছুমান কথা জুকিয়াই চাইছে যে মোৰেতো ভ্ৰম হৈ আছে, যে কোনটো সঁচা কোনটো মিছা মই ক'ব নোৱাৰো। এতিয়া তেওঁৰ মনত সেই প্ৰশ্নবিলাক আহিছে আৰু সেইকাৰণে কৃষ্ণৰ ওচৰত তেওঁ নিবেদন কৰিছে, হে প্ৰভু, তোমাৰ বাক্য ৰক্ষা কৰি যদি মই ভক্তি ধৰ্ম প্ৰচাৰ কৰিব লাগে, জ্ঞান দৰ্শন আৰু বিজ্ঞান দৰ্শন যদি মই প্ৰচাৰ কৰিব লাগে, মইতো জানিব লাগিব। মোৰে দেখোন এতিয়া ভ্ৰম হৈ আছে, কাৰণ মই ঋষিমণিসকলে যি কয় তাকেই মই সত্য বুলি জ্ঞান কৰোঁ, কিন্তু ঋষিমণিসকলে কাৰো লগত কাৰো মত নিমিলে। গতিকে কাৰো লগত কাৰো মত যেতিয়া নিমিলে, মই সমস্তকে কেনেকৈ বুজাবৰ কাৰণে সক্ষম হ'ম। সেইকাৰণে আজি তেওঁৰ মনত যিমানখিনি শংকা, সেইখিনি শংকা তেওঁ প্ৰকাশ কৰি কৰিছে। হে প্ৰাণ বন্ধু মোক বুজিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাই, কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞানে গতি, তোমাৰ সন্মত পন্থ কেৱলে ভকতি। এতিয়া ঋষি সমস্তে কয় যে কিছুসকলে কয় যে কৰ্মহে আমাক মহাগতি প্ৰদান কৰিব পাৰে, কিছুমানে কৈছে নহয় জ্ঞানেহে তোমাক সংসাৰ কৰিব পাৰে। কিন্তু এতিয়া তুমিতো ক'লা জ্ঞানে কৰ্মে তাৰিত নপাৰে, ভকতি নোপোজে দেৱে, অৰ্থাৎ তোমাৰ মতে ভকতিয়েহে ৰক্ষা কৰে। এতিয়াতো ভুল হৈ গ'ল যে জ্ঞান শ্ৰেষ্ঠ নে কৰ্ম শ্ৰেষ্ঠ নে ভকতি শ্ৰেষ্ঠ। এতিয়া জ্ঞান কাক কয়, কৰ্ম কাক কয়, মই তাকেই ভালকৈ এতিয়া বুজিব নোৱাৰা হৈ গ'লো। আৰু ভকতিৰ কথাটো মই আৰু বেছি বুজিব নোৱাৰা হৈ আছো। গতিকে তোমাৰ সন্মত পন্থটো যদি ভকতি হয়, মই কেনেকৈ ক'ম যে কৰ্ম শ্ৰেষ্ঠ হ'ব নোৱাৰে, জ্ঞান শ্ৰেষ্ঠ হ'ব নোৱাৰে, কাৰণ জ্ঞান আৰু কৰ্মৰ ক্ষেত্ৰতো মই এতিয়া বুজিব পৰা নাই। সেইকাৰণে কৈছে মোৰ মনত যিমান সন্দেহ হৈছে, গতিকে সন্দেহ দূৰ কৰা। একেখন বেদকে আশ্ৰয় কৰি জ্ঞান কৰ্ম হৈ আছে, কৰ্মকাণ্ড হৈ আছে। জ্ঞান কাণ্ড কৰ্মকাণ্ড বেদক আশ্ৰয় কৰি হৈ আছে, অথচ কাৰো লগত কাৰো কিয় মিল নাই। তেতিয়াহ'লে ভকতিৰ গ্ৰন্থটো মই কেনেকৈ মই দৃঢ় বিশ্বাসেৰে প্ৰচাৰ কৰিম। ঋষিমণিসকলে যদি মোক সোধে, যিসকলে জ্ঞান শ্ৰেষ্ঠ বুলি কৈ আছে, তেওঁলোকক মই কেনেকৈ বুজাম যে আচলতে জ্ঞান শ্ৰেষ্ঠ হ'ব নোৱাৰে। কৰ্মকাণ্ডিকসকলে যদি মোক প্ৰশ্ন কৰে যে আচলতে কৰ্মটো শ্ৰেষ্ঠ নহয়, তুমি মোক বুজাই দিয়া, মই কেনেকৈ বুজাই দিম। গতিকে সেইকাৰণে তেওঁ এতিয়া কৃষ্ণৰ ওচৰত হে প্ৰভু, তোমাৰ আজ্ঞা যদি মই সঠিকভাৱে পালন কৰিব লাগে, তেতিয়াহ'লে মোৰ মনৰ ভিতৰত হোৱা সমস্ত সংশয় তুমি দূৰ কৰি দিয়া। গতিকে সেইকাৰণে তেওঁ কৈছে যে তোমাৰ বাহিৰে মোৰ সংশয় দূৰ কৰোঁতা আৰু কোনো নাই। গতিকে হে প্ৰভু, তুমি মোক কৃপা কৰা। এই বুলি এতিয়া কৃষ্ণৰ ওচৰত উদ্ধৱে যিটো প্ৰাৰ্থনা কৰিছে,
তাৰ উত্তৰত্ব উন্নত কেনেদৰে জ্ঞান তত্ত্ব প্ৰদান কৰে আহক আমি পুনৰ পদৰ মাজলৈকে বহি যাওঁ কৃষ্ণ মধুবে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত পূৰ্ব প্ৰলয়ত নষ্ট হৈল বেদবাণী কহিলো প্ৰমাণময়ী উদ্ধাৰিয়া আদি বেদে যেন পৰৈতাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষি কেৱলে আমাক মাত্ৰ লৈবে হুইবে কৰ্ম ফলতে দেবে হে মই বিনে বেলে কিছু আনন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এই মানে মনুত প্ৰথমে প্ৰমাণ কহিলা হৰি পাছে জানিলত বেদ সবে শব্দ তাত পাছে পাইলে সুৰা সুৰসী ধলাগ অনন্তৰে বেদ নুইছে পাইলে লাগ যাৰ যেন মতি কৰি বেদ ব্যাখ্যান নিজ অৰ্থ ভকতিত তেজি বুজৈ আন এতিয়া কৃষ্ণই উদ্ধৱৰ মুখলৈ চাই সন্তুষ্টিৰ হাঁহি এটা মাৰি তেওঁক এই বুলি সম্বোধন কৰিছে যে প্ৰাণৰ সখী তুমি মোৰ মহাবীৰ মিত্ৰ আৰু মোৰ একান্ত ভকত সেইকাৰণে মই আজি তোমাক সমস্ত সংশয় দূৰ কৰি যি কথা এদিন মই ব্ৰহ্মাক পদ্মকল্পত কৈছিলোঁ এই একেখিনি কথা
মই আজি তোমাৰ আগত ব্যক্ত কৰিম। যি বেদক লৈ সমস্ত সংসাৰত এক বিধিমতে এক নীতি চলি আছে, এই নীতিৰ বিষয়ে এতিয়া মই তোমাক গোটেইখিনি কওঁ। স্বৰূপতে ক'বলৈ গ'লে এই বেদ মোৰে সৃষ্টি। এক বেদ ৰূপে মই সংসাৰত প্ৰৱৰ্তনৰ কাৰণত মই এই বেদ মোৰ মনৰ পৰা সৃষ্টি কৰিছিলোঁ। আৰু এই বেদ প্ৰকৃততে মায়াময় বেদ বুলি তুমি জানিবা। সেইকাৰণে এই মায়াময় বেদক লোক সমস্তৰ কাৰণত বুজিবলৈ বৰ সহজ হৈ নাথাকে। গতিকে সেইকাৰণে কৈছোঁ, বেদে যেনে কয় তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাৰ উপেক্ষী, কেৱল আমাক মাত্ৰ লৈবেক শৰণ, ভৰিবেক কৰ্ম ফল তেজি তেৱেকে প্ৰসন্ন। তেওঁ এই ক'বলৈ যত্ন কৰিছে, তোমাৰ দৃষ্টিত যিটো ভ্ৰম, নানা মুনিৰ নানা মত কিয় হৈছে। মই কম এয়া মায়াময় বেদ, সেইকাৰণে তুমি এইটো দেখিছা। কিন্তু বেদৰ ঊৰ্ধ্বৰ কোন? বেদ পুৰুষ হিচাপে মই। গতিকে মই বেদ পুৰুষজনে তোমাক কৈছোঁ, গতিকে তুমি মায়াময় বেদৰ ধৰ্মৰ কথা ত্যাগ কৰা। এতিয়া ব্ৰহ্মময় বেদৰ কথা মই তোমাক কম। আৰু তোমাৰ মনত যে সংশয় হৈছে যে একে বেদৰ নানা অৰ্থ ভিন্নজনৰ হয় কিয়, তাৰ ৰহস্যটো এতিয়া মই তোমাক ব্যক্ত কৰিম। তাৰ আগতে মই তোমাক কওঁ শুনা, এই বেদ কেনেকৈ সৃষ্টি হৈছিল, ক'ৰ পৰা কেনেকৈ বেদে এক গতি লাভ কৰিছিল, যাৰ ফলত এই বেদক ভিন্ন ৰূপত তুমি দেখিবলৈ পাইছা। মই বুজাই কওঁ। মায়াময় বেদ মোৰ যেতিয়া দেহৰ পৰা সৃষ্টি হৈছিল, এই বেদ মই প্ৰথমতে ব্ৰহ্মাক দিছিলোঁ। ব্ৰহ্মাক প্ৰথমতে বেদ মোৰ মনৰ পৰা সৃষ্টি হোৱা বেদখন দিওঁতে ঠিকে আছিল। কিন্তু এবাৰ যেতিয়া প্ৰলয় আহি গ'ল, প্ৰলয়ৰ জলত যেতিয়া বেদ হেৰাই গ'ল, পুনৰ সৃষ্টি বিৱৰ্তনৰ কাৰণে সেই বেদ মই মৎস্য ৰূপ ধাৰণ কৰি বেদ মই উদ্ধাৰ কৰি আনি দিলোঁ, আনি মই ব্ৰহ্মাৰ হাতত দিলোঁ। কাৰণ মায়াময় বেদ যেতিয়া প্ৰলয়ৰ জলৰ পৰা উদ্ধাৰ কৰি আনি দিলোঁ, তেতিয়া সেই বেদে মায়া ৰূপ ল'লে। গতিকে সেই মায়া ৰূপ লোৱা বেদক ভিন্ন দৃষ্টিৰে সকলোৰে দেখিব লগা হ'ল। যি কি নহওক, সেই বেদ আনি মই কাক দিলোঁ? প্ৰথমতে মই ব্ৰহ্মাক দিলোঁ। ব্ৰহ্মাই সেই বেদ কাক দিলে? ব্ৰহ্মাই সেই বেদ আনি মনুক দিলে। যেতিয়া ৰজা হিচাপে মনুৱে বা স্বয়ংভূ মনুৱে সেই নীতি প্ৰৱৰ্তনৰ ব্যৱস্থাৰে সেই মনুৱে ব্ৰহ্মাৰ পৰা সেই বেদ পালে। আৰু তাৰপিছত এই মনুৰ পৰা কোনে সেই বেদ পালে? যে সপ্ত ঋষিয়ে 7জন ব্ৰহ্ম ঋষি, মোৰেই ব্ৰহ্মাৰ প্ৰথম সন্তান, মোৰেই ভক্ত, সেই সপ্ত ঋষি পালে। সপ্ত ঋষিৰ পৰা কোনে পালে? যে সুৰাসুৰ অসুৰেও পালে, আৰু দেৱতাসকলেও পালে, সিদ্ধগণেও পালে, নাগগণেও পালে। তাৰ পিছতহে এইখন বেদ মনুষ্য লোকে পালে। যেতিয়া মায়াময় বেদ বিভিন্ন প্ৰকাৰে মনুৰ পৰা পালে সপ্ত ঋষি, সপ্ত ঋষিৰ পৰা পালে দেৱতাসকলে, অসুৰসকলে, নাগসকলে, তাৰ পিছতহে মনুষ্যসকলে পোৱালৈকে বেদৰ আচল অৰ্থটো লুকাই গ'ল। যাৰ যেনেকুৱা মতি তেনেকেহে বেদক বুজিবলৈ কাৰণে সমৰ্থ হ'ল। অল্পমতীসকলে অলপমান বুজিয়েই গোটেইখিনি বুজা বুলি তেওঁলোকে ভাবি ল'লে। গতিকে সেইকাৰণে কৈছে, যাৰ যেন মতি কৰি বেদক ব্যাখ্যান, নিজ অৰ্থ ভকতিত তেজৈ বুজে আন। নিজে ভবামতে বেদৰ অৰ্থ ক'বলৈ যাওঁতে বেদৰ আচল অৰ্থ লুকাই গ'ল। গতিকে সেইকাৰণে তোমাৰ মনত যিটো ভ্ৰম হৈ আছে, এই ভ্ৰমটো অহাটো স্বাভাৱিক। এনেদৰে
বেদৰ ক্ৰমবিকাশ বুজাই গৈ আছে কৃষ্ণ কেহু বুলৈ পেদে যজ্ঞ ব্ৰত দানে কেহু বুলৈ শূদ্ৰ দেৱ পূজা তীৰ্থ স্নানে কেহু বুলৈ বেদে জ্ঞানতে গতি গুণৰ হিচাপে বুজে যাৰ যে নমতি এম কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ ধৰ্ম পূৰ্ব পুৰুষ আচাৰ তাকো এৰি লৈ কতো পাখণ্ডৰমতি যাই মুখ নপাৱে অধম অধুগতি এতিয়া সেইকাৰণে নিজৰ জ্ঞানৰ বা বোধৰ যিটো শক্তি সেই অনুসাৰে এতিয়া বেদক ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰা হৈ গ'ল কিছুমানে যদি কয় যে বেদে আচলতে যজ্ঞ ব্ৰত তীৰ্থ এইবিলাক বিধিহে তেওঁ প্ৰণয়ন কৰে আৰু কিছুমানে যদি কয় যে বেদৰ জৰিয়তে স্বৰ্গসুখ বাঞ্ছা কৰিবৰ কাৰণে নানা দেৱক পূজা কৰিব লাগে কিছুমানে কৈছে যে জ্ঞানৰ জৰিয়তেহে গতি পায় কিছুমানে কৈছে নহয় কৰ্মৰ জৰিয়তে গতি পায় এতিয়া সেইকাৰণে কৃষ্ণই কৈছে যোনে যিটো গুণৰ মাজত আবদ্ধ হৈ আছে সেই অনুসৰিয়ে বেদক বুজিবৰ কাৰণে প্ৰযত্ন কৰে গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি কিন্তু তেওঁলোকে যিটো বুজে সেইটো শুদ্ধ নে অশুদ্ধ তেওঁলোকে নিজেই বিচাৰ নকৰে সেইকাৰণে যে কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰে কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ আৰু কিছুসকলে বেদৰ তত্ত্ব বুজি নাপায় বেদৰ কথা ত্যাগেই কৰে ইমান কঠিন কঠিন শব্দ কিছুমান ভাৱ কিছুমান বুজিবৰ কাৰণে যাৰ শক্তি নাই তেওঁলোকে বেদৰ ধৰ্ম ত্যাগ কৰে তেওঁলোকে সহজ ধৰ্মটো পালন কৰে কেনেকৈ যে কুল ধৰ্ম আচাৰ মোৰ পিতৃ পূৰ্ব পুৰুষৰ পৰম্পৰা যিটো সেইটোকে পালন কৰি বেদৰ কথা বাদ দিওঁ এইবিলাক আমি ইমান ব্ৰহ্মমন্ত্ৰ তত্ত্বগত কথা নাজানো মোৰ পূৰ্ব পুৰুষে যিটো আচাৰত চলি আহিছে মই শুনি শুনি বুজি যিটো পাইছোঁ সেইখিনিকে মই ধাৰণ কৰিম এইবুলি কিছুসকলে কুল ধৰ্ম আচাৰ মতে বেদৰ কৰ্ম কৰে কিন্তু তেওঁলোকেও বেদৰ কৰ্ম নকৰিবলৈ ক'লেও যিহেতু আচাৰ নীতিৰ কথা আছে ধৰ্ম পৰম্পৰাৰ কথা আছে তাৰ মাজতে বেদৰ ৰহস্যতে তেওঁলোক সোমাই গৈছে আৰু লগতে কৈছে কিছুসকলে এইবিলাক কথা চিন্তা কৰি একো লাভ নাই কোনোবাই অমুক ক'ব কোনোবাই তমুক ক'ব কোনোবাই তমুক ক'ব কাৰ কথা শুনি গতিকে তেওঁলোকে চিন্তা কৰে মই কাৰ কথা নুশুনো মই মনেৰে যিটো ভাবিম মই ইচ্ছা কৰিলে যিটো হ'ব লাগে বুলি কওঁ মই সেইমতে কৰিম সেইকাৰণে কৈছে তাকো এৰি লৈ কতো পাখণ্ডৰ মতি যাই মোক নকয় অধম অধোগতি নিজৰ মতে যেতিয়া ধৰ্ম প্ৰৱৰ্তন কৰিব বিধি প্ৰৱৰ্তন কৰিব মই যি কওঁ তাকে মানিব লাগিব ইত্যাদি ইত্যাদি অহংকাৰী মতে যদি কিবা এটা কৰিবলৈ যায় ভগৱন্তে কৈছে এনেকৈ কৰ্ম কৰিয়ে অধোগতি যাব লাগিব সেইকাৰণে কৈছে নচাৰে কৰ্মিক সুখ দুখেৰে ৰাতি এনেকুৱা কৰ্মীসকলে কোনো দিন সুখ নাপায় সদায় দুখতেই তেওঁলোকে জীৱন
কটাব লাগিব। কৃষ্ণ নচারই করবি কফুক দুঃখের দিনে জ্ঞান তো নাহি কৈগতি ভগতি বিহীনে এরা মানে নয় ইটু বেদর বিচার এতেকে ভগতি পন্থ সন্মত আমাৰ ভকত জনৰ যেন সুখ বিপৰীত স্বপ্ন তুলে দেখই জ্ঞানী কর্মী কদাচিত পায়া মুক মনত সন্তোষ আখৰিখ ভকতৰ সখী সুখ ময়দ সুদিশ। এই শেষ সিদ্ধান্তটো উদ্ধৱক দিছে কৃষ্ণই যে হে সখী, যিসকল কৰ্মীয়ে সদায় নিজৰ মতেই কৰ্ম কৰিবলৈ প্ৰযত্ন কৰে তেওঁলোকে কেৱল কৰ্মই কৰিব পাৰে, কিন্তু দিনে ৰাতিয়ে কেৱল সুখৰ পৰিৱৰ্তে দুখৰ পৰিৱৰ্তে তেওঁলোকে আন সুখৰ সন্ধান নাপায়। সেইকাৰণে মই কওঁ, জ্ঞানত নাহিকৈ গতি ভকতি বিহীন। তুমি যিমানেই জ্ঞানী নোহোৱা, যিমানে পণ্ডিত নোহোৱা, তুমি যদি ভকতি কৰিব নোৱাৰা তেতিয়াহ'লে তুমি গতি পাব নোৱাৰা। ভকতি বিহীন জ্ঞান মহা অহংকাৰী সত্তা। গতিকে জ্ঞানক যদি তুমি মহা গতি প্ৰদান কৰিব লাগে, তুমি ভকতি ধাৰণাৰে জ্ঞান তুমি ল'ব পাৰিব লাগিব। ভকতিযুক্ত জ্ঞানেহে গতি সাধন কৰিব পাৰে, কিন্তু ভকতিবিহীন জ্ঞান মহা অহংকাৰী, মহা দুৰাচাৰী। তেওঁ নিজৰ বাহিৰে কাৰো কথা ভাবিব নোৱাৰে। সেইকাৰণে কৈছে, আনে নজনাই তো বেদৰ বিচাৰ, এনেকে ভকতি পন্থ সন্মত আমাৰ। আনে কেতিয়াও এই তত্ত্বৰ কথা নাজানে। গতিকে মোৰ সন্মত হৈছে ভক্তি। ভক্তি কৰিব যাওঁতে তুমি অগাধ পণ্ডিতৰ প্ৰয়োজন নাই। তুমি বহুত জানিব লাগিব, বুজিব লাগিব, কোনো বাধ্যবাধকতা নাই। জ্ঞান যাক কয়, এক দৃঢ়মতিত তুমি যিটো বিশ্বাস কৰা, দৃঢ় বিশ্বাসেই হৈছে দৃঢ় জ্ঞান। সেই জ্ঞানেই তোমাক ৰক্ষা কৰিব। কিন্তু ক'ৰ পৰা কি হ'ল আনক বুজাই দিব পৰা তোমাৰ শক্তি জ্ঞানৰ মাজেৰে ধাৰণ কৰিব নোৱাৰিলেও তুমি ভক্তি কৰিব পাৰা। কাৰণ দৃঢ় ভক্তিয়ে অন্তৰ শুদ্ধি কৰে, দৃঢ় বিশ্বাসে হৃদয় পবিত্ৰ কৰে। সেই বিশ্বাস আৰু পবিত্ৰতাৰে যদি ভক্তি কৰা তেতিয়াহ'লে তুমি পৰম গতি পাবা। সেইকাৰণে কৈছে, মোৰ যিজন একান্ত ভকত, সেইজন ভকতে যিটো পৰমানন্দ সুখ লাভ কৰে তাৰ তুলনাই কৰিব নোৱাৰে। গতিকে মোৰ ভকতে কেনেকুৱা সুখ পায় তাৰ এটা উদাহৰণ দিছে। ভকতৰ জনৰ যেন সুখ বিপৰীত স্বপ্নটো নেদেকৈ কৰ্মী জ্ঞানী কৰাইছে। মোৰ ভক্তসকলে যিটো সুখ ভোগ কৰে, জ্ঞানীজনে, কৰ্মীজনে, ধনীজনে, ঐশ্বৰ্যশালীজনে যিটো সপোনতো বোলে সেইটো সুখ ভাবিব নোৱাৰে, সেই সুখ মোৰ একান্ত ভক্তজনে সদায় লাভ কৰে। পায়া মোক মনতো সন্তোষ কৰি ভকতৰ সখী সুখময় সুখী। যি ভকতি কৰি মহা প্ৰভু ভগৱন্তৰ স্বৰূপটো, ৰহস্যটো হৃদয়ত তেওঁলোকে লাভ কৰিব পাৰে।
তাৰপিছত তেওঁৰ সুখৰ মাত্ৰাই বহুত। সেইকাৰণে কৈছে তেওঁ মোৰ ভক্তৰ কোনোদিন দুখ নাই, সুখেই সুখ, অল্পতে তেওঁলোকে সন্তোষিত হয়। মোৰ ভকতে জানে যে এইখন অসাৰ সংসাৰত আমাৰ কোনো অধিকাৰ নাই। এইখন ঈশ্বৰৰ সংসাৰ। এইখন সংসাৰলৈকে আমি দুদিনৰ কাৰণে আহিছোঁ। গতিকে এইখন সংসাৰৰ বিষয়ৰ মোহে, অৰ্থৰ মোহে আমাক ললায়িত কৰিলে আমি আচলতে ঈশ্বৰক অৱজ্ঞা কৰা হ'ব। নিজৰ বুলি জ্ঞান কৰিলে অহংকাৰ কৰা হ'ব। কাৰণ যিটো বস্তু মোৰ নিজৰ নহয়, সেই বস্তুটো মই নিজৰ বুলি গ্ৰহণ কৰি দিলোঁ। দেহটোৱে মোৰ নহয়, সেই মোৰ ভকতজনে বুজি পাব। কাৰণ এইটো দেহত কোন আছে, কোনে এইটো দেহ ৰক্ষা কৰি আছে? মইতো মোৰ দেহক ৰক্ষা কৰি ৰাখিব নোৱাৰো। পৰমাৰ্থ দেশত এইটো দেহ প্ৰভু ভগৱন্তে পৰমাত্মা ৰূপে আমাৰ দেহত আছে কাৰণে দেহটো লৈ আছে। তেওঁ যদি গুচি যায় এইটো দেহ আৰু দেহ হৈ নাথাকে। গতিকে এইটো দেহ স্বয়ং প্ৰভু ভগৱন্তে দিয়া দেহ। এইটো দেহক লৈ মই অহংকাৰ কৰিব নোৱাৰো মোৰ বুলি। গতিকে সমস্ত জগতখনক কেনেকৈ তেওঁ নিজৰ বুলি গৰ্ব কৰিব, অহংকাৰ কৰিব, ধাৰণা কৰিব। সেইকাৰণে মোৰ ভকতে সদায় মোক ভকতি কৰিয়েই যি পায় তাতে তেওঁলোকে মহানন্দ সুখ লাভ কৰে, পৰমানন্দ ভোগ তেওঁ এই সংসাৰত ভগৱন্তৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰিব পাৰে। গতিকে সেইকাৰণে এওঁ কৈছে, জানি মোক ভকত সকলে দেখে মিছা, ব্ৰহ্ম ইন্দ্ৰ ব্ৰহ্ম পদকো নকৰে মনে ইচ্ছা। সেইকাৰণে মোৰ ভক্তসকলে কোনো বাঞ্ছাই নকৰে এইখন সংসাৰত মোক অমুক লাগিব, তমুক লাগিব, তমুক লাগিব, তমুক লাগিব। মহাভক্তি কৰোঁতে যদি পৰমেশ্বৰ মই তেওঁলোকক যদি অমুক দিওঁ, তমুক দিওঁ, তমুক দিওঁ বুলি যদি যাচি থাকোঁ, মোৰ ভক্তই সেই সমস্তবিলাক ল'বলৈ ইচ্ছা নকৰে। তেতিয়াহ'লে ভক্তৰ মন কিমান শুদ্ধ হ'ব, কিমান পবিত্ৰ হ'ব, কিমান উচ্চ হ'ব, তুমি চিন্তা কৰি চোৱা। জানি মোক ভকত সকলে দেখে মিছা, ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰে মনে ইচ্ছা। মুকুতি পৰম পদ তাতো এৰি যায়, মই বিনে ভকতৰ প্ৰিয় নাই। ব্ৰহ্মাহৰ হলায়ুত লক্ষ্মী প্ৰিয় যায়, পৰম সুন্দৰ মূৰ দেখা কেনেকায়া। অধিক সভাতে তুমি প্ৰাণ প্ৰিয়তম, নাহিয়াল বান্ধৱ ধৱ তুমি সম। এ ভকতে জানা মোৰ পৰম বান্ধৱ, ভকত জনৰ মই সুহীন উদ্ধৱ। মই বিনে ভকতে নিশ্চিন্তে কিছু জ্ঞান, ময়ো ভকতক পৰে নজানো। ইয়াৰ পিছত প্ৰভু ভগৱতে কৈছে, পায়া মোক মনত সন্তোষ আকৌ লিখ, ভকতৰ সখী সুখ সুখ মই দহলি। জানি মোক ভকত সকলে দেখে নিশা, ব্ৰহ্ম ইন্দ্ৰ পদকো নকৰে মানে ইচ্ছা। এবাৰ যদি মোৰ ভকতে মোৰ প্ৰকৃত স্বৰূপটো হৃদয়ত যদি তেওঁলোকে অনুভৱ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকে ইন্দ্ৰ পদকো বাঞ্ছা নকৰে, ব্ৰহ্ম পদকো বাঞ্ছা নকৰে, কেৱল মোৰ ভকতি কৰি মহাসুখহে তেওঁ কামনা কৰে। সেইকাৰণে কৈছে, মুকুতি পৰম পদ তাকো এৰি যায়, মই বিনে ভকতৰ প্ৰিয় আদা নাই।
এইখন সংসাৰত জীৱসকলে কেৱল মুক্তি বাঞ্ছা কৰি সংসাৰলৈ আহে। কিন্তু যদি মনুষ্য জ্ঞান আৰু ধাৰণাৰে মোক পাব পৰা সমস্ত শক্তিকণ লাভ কৰাৰ পিছত মহামুক্তিও যদি পায়, মোৰ ভক্তসকলে সেই মুক্তিও বাঞ্ছা নকৰা হৈ যায়। কাৰণ সেইজন প্ৰভু, সেইজন ভকতক মই কেনেকৈ দয়া কৰোঁ, মৰম কৰোঁ, এই কথাটো তুমি জানিবা। যিজনে মোৰ বাহিৰে আনে একো চিন্তা কৰিব নোৱাৰে, গতিকে মোৰ কিমান প্ৰিয় হ'ব পাৰে। উদাহৰণ দিছে যে মই এইখন সংসাৰ ব্ৰহ্মাৰ দ্বাৰা স্বজন কৰাইছোঁ। মোৰ আজ্ঞা অনুসৰি ব্ৰহ্মাই সমস্ত জগত স্বজন কৰিছে। মইতো নিজ হাতেৰে মই একো স্বজন কৰা নাই, মই আজ্ঞা দিছোঁ, ব্ৰহ্মাই স্বজন কৰিছে। গতিকে ব্ৰহ্মা মোৰ কাৰণে কিমান প্ৰিয়। আৰু লগতে কৈছে যে হৰ মানে শিৱৰ কথা কৈছে। মোৰ আজ্ঞা অনুসৰি শিৱই সমস্ত জগতক শক্তি প্ৰদান কৰি আছে। শিৱ শক্তি নহ'লে জীৱই কোনো কৰ্ম কৰিব নোৱাৰে। তেতিয়াহ'লে হৰ মোৰ কিমান প্ৰিয় হয় তুমি জানিবা। আৰু লগতে কৈছে যে মোৰ ভাতৃ বলোৰাম, তেওঁ মোৰ কিমান প্ৰিয়। এইখন লৌকিক জগতত বলোৰামৰ সমান মোৰ প্ৰিয় ভাতৃ এইখন সংসাৰত নাই। গতিকে সেই বলোৰামক মই আটাইতকৈ ভাল পাওঁ। লগতে মই কাক ভাল পাওঁ? মোৰ প্ৰাণৰ জায়া লক্ষ্মী। এজন সাংসাৰিক লোকে নিজৰ ভাতৃগৰাকীৰ সমান আন কাকো ভাল পাব নোৱাৰে। গতিকে আজি কৃষ্ণ কৈছে যে লক্ষ্মী যিহেতু মোৰ জায়া, মই তেওঁক আটাইতকৈ বেছি ভাল পাওঁ। কিন্তু তাৰপিছতে কৈছে এই সমস্ততকৈ মই কাক বেছি ভাল পাওঁ জানা? যে মই নিজৰ দেহটোক মই ভাল পাওঁ। চিন্তা কৰিছা কিমান ডাঙৰ কথা কৈছে। নিজৰ দেহটোতকৈ আন কোনো মৰমৰ সম্পদ এইখন জগতত আৰু কোনো হ'ব নোৱাৰে। মোৰ পিতৃ হওক, মাতৃ হওক, কৃষ্ণ হওক, যোনেই নহওক, কিবা কাৰণত যদি মোক এই দেহত যদি কিবা কষ্ট পোৱাকৈ, মোক যদি নানা ধৰণৰ যদি মোক অকণমান মানে এই দেহৰ প্ৰতি অনিষ্ট সাধন কৰাকৈ আক্ৰমণ কৰিবগৈ বা দেহটো ক্ষতি হ'ব পৰাকৈ যদি কোনোবাই যদি মোক কিবা পদাঘাত কৰে বা আঘাত কৰে, মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। যিমানেই মৰমৰ পত্নীগৰাকী নহওক কিয়, যদি মোক মাৰিবৰ কাৰণে তেওঁ যদি আগুৱাই আহে, মোক শৰীৰত যদি তেওঁ আঘাত কৰে, সেই মুহূৰ্ততে তেওঁ মোৰ পৰ হৈ গ'ল। পিতৃ হওক, মাতৃ হওক, মই কাৰো গণ্য নকৰা এটা অৱস্থালৈ আহিম। গতিকে দেহটো মোৰ কিমান মোৰ মৰমৰ হ'ব পাৰে। তাৰপিছত কৈছে এই সমস্ততকৈ আটাইতকৈ মৰমৰ বস্তুটো কি জানা? বোলে মোৰ ভকত। সমস্তকে মই ত্যাগ কৰিব পাৰোঁ, কিন্তু মই ভকতক কোনো কাৰণতে ত্যাগ কৰিব নোৱাৰোঁ। গতিকে ব্ৰহ্মাক মই যিমান ভাল পাওঁ, হৰক যিমান ভাল পাওঁ, বলোৰাম আৰু লক্ষ্মীক মই যিমান ভাল পাওঁ, তাতোকৈ বেছি ভাল পাওঁ মই দেহটোক, তাতোকৈ বেছি ভাল পাওঁ মই মোৰ ভকতক। গতিকে ভকত মোৰ কাৰণত কিমান ডাঙৰ সম্পদ তুমি জানা। এতিয়া তেওঁ পৰিচয় কৰিছে, সেইজন ভকত কোন? মোৰ সন্মুখতে আছে সেইজন ভকত তুমি। তুমি মোৰ একান্ত ভক্ত। মই তোমাক আজি পৰিচয় কৰাই দিলোঁ, কাৰণ তুমি এইখন সংসাৰত মোৰ বাহিৰে সমস্তকে অনৰ্থ দেখিলা, সমস্তকে তুমি অসাৰ দেখিলা। যি সময়তে তুমি আত্মজ্ঞানেৰে বুজিলা যে কৃষ্ণ এইখন সংসাৰৰ পৰা চিৰদিনৰ কাৰণে গুচি যাব, লগে লগে তুমি পাহৰি গলা যে তোমাৰ মৰমৰ পিতৃ আছে, মাতৃ আছে, ভাৰ্য আছে, পুত্ৰ আছে, গৃহ সংসাৰ আছে। তুমি ভাবি ললা যে কৃষ্ণ যদি গুচি যায় মই কাৰ লগত থাকিম, কৃষ্ণৰ অবিহনে মই
মৃত্যু হৈ যাব। কিন্তু তোমাৰ মৰমৰ বিষয়ৰ সেই পিতৃ আছে, মাতৃ আছে, ভাতৃ আছে, পুত্ৰ আছে, এতিয়া তুমি সকলোকে অসাৰ কৰি জ্ঞান কৰি মোকে সাৰ কৰিলা। সেইকাৰণে এতিয়া উদ্ধৱক কৈছে যে তুমি মোৰ কিমান ডাঙৰ ভকত হৈ গলা। এতিয়া তোমাৰ সংসাৰ প্ৰতি মায়া নাইকিয়া হৈ গ'ল, সংসাৰ প্ৰতি তোমাৰ মোহ নাইকিয়া হৈ গ'ল, কেৱল মায়া আৰু মোহ তুমি মোৰ লগত তুমি সম্বন্ধ কৰিছা। মোটেই তুমি মায়াত বন্দী হৈছা, মোটেই তুমি মোহত বন্দী হৈছা, মোকে সৰ্বস্ব বুলি জ্ঞান কৰিছা। সেইকাৰণে তেওঁ কৈছে বেদৰ বিভাজন যিমানবিলাক কৈছে কাৰ লগত কি কথা আছে, তুমি এতিয়া বেদৰ মাজত তুমি এতিয়া সোমাই থকা নাই। বেদে যিসকলে সংসাৰৰ পাৰ নাপায়, ঈশ্বৰৰ ৰহস্যৰ তত্ত্ব বুজি নাপায়, সেইসকলৰ কাৰণতে বেদৰ বিচাৰ। কোনটো দুৰ্গম পন্থৰ পৰা গৈ সুগম পন্থ পাবলৈ সহজ বাটটো দেখুৱাই দিয়াটো হৈছে বেদৰ ধৰ্ম। কিন্তু তুমি যেতিয়া আচল পন্থটো বিচাৰি পালা, এতিয়া বেদৰ আচাৰৰ তোমাৰ কি প্ৰয়োজন আছে? গতিকে বেদৰ তত্ত্বৰ পৰা তুমি এতিয়া ঊৰ্ধত, এতিয়া তোমাৰ বেদৰ প্ৰয়োজন নাই। গতিকে এই তত্ত্বটোকে এতিয়া ক'বলৈ গৈ আছে কৃষ্ণ। ভগত লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে নোচোয় মোৰ ভগত তপয়ে ভগৱন্তৰ মহাশক্তি কেনেকৈ লাভ কৰে আৰু ভগৱন্তৰ মহা কৃপা কেনেকৈ লাভ কৰে তাক সুন্দৰভাৱে বিশ্লেষণ দিছে যে ভগত সমান সখী মোৰ কোনো আছে, ময়ো মহাভগতৰ পুৰুষ আছে পাছে। এইখন সংসাৰত ভগৱন্তক পাবৰ কাৰণে কতজনে কিমান কষ্ট কৰিব লগা হৈছে। যোগীজনে, সিদ্ধজনে, জ্ঞানীজনে সদায় ভগৱন্ত পাবৰ কাৰণে তপ কৰে, জপ কৰে, তীৰ্থ কৰে, কিন্তু কেইজনে পায়? কিন্তু ভগৱন্তে কৈছে যিজন মোৰ ভক্ত সেইজনৰ পিছে পিছে মই গৈ থাকো, সেইজনে মোক দেখাও পায় কিন্তু কাকো নকয়।
যে মই ঈশ্বৰক দেখা পাইছোঁ বুলি। আৰু সেইজনৰ আগে পিছে মই সকলো ঘৰতে ঘূৰি ফুৰোঁ। কিয় ঘূৰি ফুৰোঁ? তেওঁ যে মোৰ আটাইতকৈ বেছি প্ৰিয়। গতিকে তেওঁ নহ'লে ময়ো থাকিব নোৱাৰোঁ। তেওঁ যেতিয়া মোৰ নাম কয় মই লগে লগে মই তেওঁৰ ওচৰত পাওঁ। গতিকে কেনেকৈ কৈছোঁ? যিজন প্ৰভু ভগৱন্ত নিৰাকাৰ পৰম ব্ৰহ্ম সৰ্বব্যাপী আছে, যিজন ভগৱন্ত নোহোৱা ঠাই ক'তো নাই। অথচ সেইজন ভগৱন্তক আমি দেখা নাপাওঁ, সেইজন ভগৱন্তক আমি বুজি নাপাওঁ। সেইজন ভগৱন্ত দেহৰ ভিতৰতো আছে, সেইজন ভগৱন্ত বাহিৰৰ সৰ্বত্ৰতে আছে। কিন্তু আমি যে পৰম অজ্ঞানী, আমি বিষয়ৰ মহাজালত পৰি আমি মোহত আমি মজি আছোঁ কাৰণে চকু থাকিও আমি একো দেখা নাপাওঁ, মন থাকিও আমি একো বুজি নাপাওঁ। আৰু সেইকাৰণে ভগৱন্তে সকলোৰে আগত তেওঁ মূৰ্তমান নহয়। মই যে আছোঁ সেই অনুভৱটো নিদিয়ে। কিন্তু একান্ত ভক্তসকলে সেই অনুভৱটো সৰ্বখনতে পায়। আৰু সেইকাৰণে ভগৱন্তে ভাবে মোৰ নাম লোৱা মানে তেওঁ মোক মাতিছে, মই যাব লাগিব। চাওকচোন বাৰু, ইমান এখন ব্ৰহ্ম সমাজৰ ভিতৰত যদি কাৰোবাক যদি বিশেষ কাৰণৰ প্ৰয়োজন হয়, গতিকে তেওঁৰ নাম ধৰি যদি আমি মাতি দিওঁ, তেওঁ জোৰ পাই নহওক মাতটো শুনাৰ লগে লগে তেওঁই আগুৱাই আহিব। পিছে কি হ'ল কোৱা পাৰি নাই কওকচোন? ঠিক তেনেকৈ ভগৱন্তে যেতিয়া ৰাম কৃষ্ণ বুলি যেতিয়া তেওঁ যেতিয়া স্মৰণ কৰে, হে প্ৰভু জগন্নাথ, জনাৰ্দন, কেশৱ, বিষ্ণু, নাৰায়ণ ইত্যাদি ইত্যাদি যিমানেই যি নাম নহওক কিয়, যি নামেৰে মাতে সেই নামেৰে প্ৰভু ভগৱন্ত আহি তেওঁৰ ওচৰত হাজিৰ হয়। গতিকে তেওঁ অপেক্ষা কৰি আছে যে তেওঁ মোক কিবা সুধিব নেকি বা মোক আজ্ঞা দিব নেকি। তদুপ সেই কৃষ্ণ কিমান ভক্তৰ প্ৰতি সজাগ হয়। সেইকাৰণে কৈছে, ময়ো মহাভগতৰ স্বৰূপ আছে পাছে, মূৰৰ উদৰতো আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। সমস্ত ব্ৰহ্মাণ্ডখন বোলে মোৰ হৃদয়তে আছে। এই হৃদয়ত থকা ব্ৰহ্মাণ্ডৰ পবিত্ৰ ৰূপ কাৰ দ্বাৰা হৈছে? ভকতৰ ধূলা পৰি মোৰ দেহৰ ভিতৰত সমস্ত ব্ৰহ্মাণ্ডখন পবিত্ৰ হৈ আছে। কিমান ডাঙৰ কথা কৈছে চাওকচোন। ভকতৰ ধূলাটো প্ৰভু ভগৱন্তে হৃদয়ত কোনদিনাখন পাইছে? নিজৰ দেহত বা ভগৱন্তৰ ভকতৰ ধূলা পাইছে, তেওঁ নিজে বহন কৰিছে, মানি লৈছে। গোপীসকলৰো পদধূলা তেওঁ দেহত তেওঁ সানি লৈছে। বিভু মুনিৰো পদধূলা তেওঁ বুকুত তেওঁ শিৱচাৰ পান্থি ৰূপত তেওঁ ধাৰণ কৰি আছে। কিন্তু তেওঁ দেহৰ ভিতৰত পদধূলা কেনেকৈ প্ৰভু ভগৱন্তে পালে? তেওঁ দেহৰ ভিতৰখনো বোলে পবিত্ৰ হৈছে ভগতৰ পদধূলি। তাৰ পৰমাত্ম বিচাৰ এইটোৱেই, এদিন যেতিয়া ব্ৰহ্মাৰো যেতিয়া পৰমায়ু শেষ হৈ যাব, ব্ৰহ্মাৰ যেতিয়া মৃত্যু হ'ব, তেতিয়া সৃষ্টিখনি ধ্বংস হ'ব। ভগৱন্তে ব্ৰহ্মাৰ জৰিয়তে সৃষ্টিখন ৰচনা কৰি আছে আৰু তেওঁ বিষ্ণু ৰূপে তেওঁ পালন কৰি আছে, ৰুদ্ৰ ৰূপে সংহৰণ কৰি তেওঁ সৃষ্টি স্থিতি সংহৰণৰ জৰিয়তে নৱ নৱ ৰূপত সৃষ্টিখন চলাই গৈ আছে। কেতিয়ালৈকে? যেতিয়ালৈকে ব্ৰহ্মাৰ পৰমায়ু শেষ নহয়। ব্ৰহ্মাৰ পৰমায়ু শেষ হ'লে মহাপ্ৰলয়ৰ জৰিয়তে সমস্ত জগত তেওঁ ধ্বংস কৰাৰ চলেৰে নিজৰ গৰ্ভৰ ভিতৰত প্ৰৱেশ কৰাব, সোমোৱাই ল'ব। এই তেতিয়াই প্ৰভু ভগৱন্তে ভকতৰ ধূলা লগতে তেওঁ লাভ কৰে। কেনেকৈ? সৃষ্টিৰ মহাপ্ৰলয়ৰ সময়তো ঋষিসকল, ভকতসকল বিভিন্ন ৰূপত ক'ৰবাত নহয় ক'ৰবাত তপ কৰি আছে, জপ কৰি আছে, ঈশ্বৰকে চিন্তা কৰি আছে। আৰু সমস্তকে যেতিয়া একেলগে গোটাই পিটাই ভিতৰত প্ৰৱেশ কৰে, ভকতৰ পদধূলাবিলাকো লগতে যোৱা নাইনে বাৰু? ভকতৰ পদধূলা যেতিয়া হৃদয়ত প্ৰৱেশ কৰিলে, হৃদয়ত অকণমানো অশুদ্ধ ঠাই নাইকিয়া হৈ গ'ল। কুলবৌ আছিল, দৈত্য আছিল, দানৱ আছিল, অসুৰ আছিল, সেই সমস্ত হৃদয়তে সোমালে।
মহা অহংকাৰী অপবিত্ৰবিলাকো ভকতৰ ঢোলা পৰি পবিত্ৰ হৈ গ'ল। ভকতৰ আত্মা পবিত্ৰ হৈ গ'ল। এই আত্মদৰ্শনটোকে আজি উদ্ধাৱক দিছে। মই ভকতক কিমান ভাল পাওঁ তুমি জানা। তুমি যিহেতু মোৰ ভক্ত, সেইকাৰণে ময়ো তোমাক কিমান ভাল পাওঁ এই কথাটোকে মই তোমাক ক'লো। উত্তম ভক্তৰ কথা থাকক সম্প্ৰতি, সামান্য ভকত দৰে শুনা মহামতী। মোৰ ভক্তি কৰি যিসকল উত্তম ভকত হ'ব পাৰিছে তেওঁলোকে গতি পাইছে, কিন্তু সাধাৰণ ভকতজনেও যে গতি পায় মই এতিয়া তোমাক কওঁ। লোভে মোহে কামে কৰে বিষয় ৰাখোখে নচুৱে, মূৰ ভকতক একো দুখে। আমাৰ লোভ মোহ কাম ক্ৰোধ মদ মৰ্য্য ইত্যাদি ইত্যাদি বিষয়ৰ ভাৱনাৰ কাৰণত আমাক পাপে চুৱে। আমি যদি ধৰ্ম কৰোঁ পুণ্য কৰোঁ তেতিয়া সেই পুণ্যৰ ফলত আমাৰ স্বৰ্গবাস হয়। কিন্তু যিজন মোৰ একান্ত ভকত তেওঁলোকক কোনো দুখে যে নচুৱে, মোক যেনেকৈ দুখ আৰু গুণেৰে জুখিব নোৱাৰে মোৰ ভকতকো দুখ আৰু গুণেৰে কেতিয়াও জুখিব নোৱাৰে। গতিকে আনৰ কথা কি ক'ম। গতিকে মোৰ ভকতক কোনোবাই যদি গালিও পাৰি থাকে তেওঁ নুশুনে, তেওঁ কৰ্ণপাত নকৰে যে মোক গালি পাৰিছে পাৰি থাকক দিয়া, তেওঁ বুজি পোৱা নাই গালি পাৰি আছে। তাতে মই বুকু পাতি ল'লে কি গাল হ'ব। মোৰ ভক্তই জানে যে কোনোবা দুৰাচাৰজনৰ প্ৰত্যুত্তৰ দিবলৈ গৈ মোৰ মনটো কলকিত কৰিব নোৱাৰো, কাৰণ তেওঁৰ যিটো অজ্ঞান অন্ধকাৰে ডুবি আছে। মই যিমানেই তেওঁক বুজাবৰ কাৰণে যত্ন নকৰোঁ কিয় তেওঁ নুবুজে, ফলত মোৰ সেই দুখ হ'ব। গতিকে তেওঁ যদি কিবা তিৰস্কাৰ কৰিছে তাকো তেওঁ কোনো কাৰণতে তেওঁ বেয়া দৃষ্টিৰে নলয়। ঠিক তেনেকৈ ভকতক পাপ বুলিও কোনো কাৰণতে ক্ৰিয়া কৰিব নোৱাৰে। সেইকাৰণে কৈ আছে যে সামৰ্থ্য ভকতি আদি একোৱে নচুৱে, ভকতক পালয় পুত্ৰক যেন মাৱে। ভকতি মহত্ব কহিও নাপাওঁ সীমা, ভকতিৰ শুনা সখী আশ্চৰ্য মহিমা। ভক্তিৰ কিমান আশ্চৰ্য মহিমা মই তোমাক কৈ আছো যে মোকো যেনেকৈ পাপে চুব নোৱাৰে, পুণ্যও মোক জুখিব নোৱাৰে, মোৰ ভক্তকো পাপ পুণ্য কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে। কৃষ্ণ ভগতি আদি একোৱে নচাৱে, ভকতক পালয় পুত্ৰক যেন মাৱে। এয়া ভগতিৰ মহৎ কহিয়া নাপাওঁ সীমা, ভগতিৰ শুনা সখী আশ্চৰ্য মহিমা। কলৈ মুত ভগতি জৈত পিণ্ডুষ্ট চিতে, দহৈ পাতে কটাৰ তথাপি একোৱে নবাচে পাপ পুণ্য যত আছে, যেন মহাপহ্নি কেঞ্চা সুখালন বাচে। আন শূদ্ৰ দেৱতাত যদি নেদয় মতি, মহাদুৰাচাৰু কৰৈ তোমাৰ ভকতি। সেইহে পৰম সাধু জানা মহাশয়, যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়। ভকতিৰ মহিমাৰ কথা ব্যক্ত কৰিছে উদ্ধৱ যে ভকতি কিহৰ কাৰণে শ্ৰেষ্ঠ জানা।
উত্তম লোকসকলে যদি ভক্তি কৰে তেতিয়াহ'লে তেওঁলোক কৰিব পাৰে, কিন্তু সাধাৰণ লোকে যে ভক্তি কৰি কৰিব পাৰে সেইটো কথা মই তোমাক ক'লো। আৰু দুষ্ট চিত্তত যিসকলে নানা ধৰণৰ অপৰাধ কৰ্ম কৰি আছে সেইসকলেও যে এবাৰ মোক ভক্তি কৰাৰ লগে লগে তৰি যাব যে পাৰে এই কথাটো তুমি জানি পোৱা। অৰৈমত ভকতি যদ্যপি দুষ্ট চিত্তে দহয় পাতেকতা তথাপি তৰিতে মহা দুষ্টসকলেও ভক্তিৰ জৰিয়তে তৰিব পাৰে। এতিয়া মহাদস্যু ৰত্নাকৰ কথা কোৱা হৈছে। কিমান তেওঁ দুষ্কাৰ্য কৰিলে, কিমান তেওঁ মহাপাপ কৰিলে, তেওঁৰ চিত্ৰটো ইমান দুষ্ট, তেওঁৰ মনত কেৱল এটাই ধাৰণা যে মই যেনেকেই নহওক হত্যা কৰি হওক, লুণ্ঠন কৰি হওক, চুৰি কৰি হওক, ডকাইতি কৰি হওক, যেনে তেনে কৰি হ'লেও মই অৰ্থ অৰ্জন কৰিব লাগিব আৰু মোৰ পৰিয়াল পোহপাল দিব লাগিব। তাৰ বাহিৰে অন্য কথা চিনি নাপায়। তেওঁ কিমান মহাপাপ হৈ আছে। কিন্তু ভগৱতে কৈছে তেনেকুৱা দুষ্টমতী জনৰ যদি সঁচাকৈ যদি মোক ভকতি কৰিবৰ কাৰণে মনত যদি কিবা এটা চিন্তাও কৰে দেখিবা লাহে লাহে তাৰ অন্তৰৰ ভিতৰত থকা সমস্ত পাপ পুৰি ছাই হৈ যাবলৈ আৰম্ভ কৰে। কেনেকৈ পাৰে? একোৱে নবাচে যেন পাপ পুণ্য আছে, যেন মহা বৰণী কেঁচা শুকান নবাচে। জ্বলন্ত একুৰা অগ্নি কেঁচা পকা যিয়েই ঢালি দিয়া সমস্তকে পুৰি ছাৰ খাৰ কৰি দিব। তদ্ৰুপ মহা ভকতিৰ অগ্নি যদি কিবা কাৰণত দেহৰ ভিতৰত প্ৰৱেশ কৰে, দেহৰ ভিতৰত থকা মহা দুষ্ট মহা আচাৰ নীতি কৰ্ম মহা দুষ্ট চিত্ত পাপবোৰ সমস্তবিলাক ভকতিৰ মহা বহনীয়ে পুৰি ছাই খাৰ কৰি দিব। আনক্ষুদ্ৰ দেৱতাকো যদি নেৰে মতি মহা দুৰাচাৰ কৰি আমাতো ভকতি। এইকাৰণে কি কৰিব লাগে যে যিসকল জীৱই অন্য ক্ষুদ্ৰ দেৱতাক পূজা কৰি নিজৰ মন বুদ্ধি কলুষিত কৰি আছে সেইসকলে মোক ত্যাগ কৰি মোক চিন্তা কৰি মোক পূজা কৰিবৰ কাৰণে যত্ন কৰক। সেইকাৰণে সেইকে পৰম সাধু জানা মহাশয় যিহেতু আমাকো মাত্ৰ কৰিলে নিশ্চয়। এইটো ভগৱতে কৈছে যে সাধু সন্ত মহন্ত স্বৰূপটো কাৰ জৰিয়তে লাভ কৰে যে মোৰ নাম ল'ব পাৰিলেই লাভ কৰে। মোক ভক্তি কৰিব পাৰিলেই তেওঁ সাধু হ'ব, সন্ত হ'ব, মহন্ত হ'ব, বৈষ্ণৱ হ'ব। কিন্তু মোক যদি কোনোবাই সাৰথি নকৰি অন্য ক্ষুদ্ৰ দেৱক যদি পূজা কৰে তেতিয়াহ'লে তেওঁলোকে দুষ্ট দুৰাচাৰ অহংকাৰী ইত্যাদি ইত্যাদি বিষয় কৰ্মত মজি থাকিবৰ কাৰণে বাধ্য হ'ব। সেইকাৰণে এই কথাটা কৈছে যিহেতু